বিহু গানত নাচি নাচি অভিনয় কৰা ৰবি শৰ্মাজন বা সেই আয়ৈ দেখি গানটোত অভিনয় কৰা ৰবি শৰ্মাজন বা আজিৰ ৰবি শৰ্মা কৰবাত টাফ হৈছে নেকি বাৰু তেতিয়া মোৰ হাতত প্ৰথম চিনত এটা বাল্টিং আছিলে এতিয়া মোৰ হাতত প্ৰথম চিনত সানগ্লাছযোৰ থাকে গাড়ীৰ চাবিটো থাকে চিনেমাটো এনেকুৱা এটা বস্তু যে চিনেমা নাচালে মানুহ নমৰে কিন্তু চিনেমা নাচালে মানুহৰ একো লোকচান নহয় কিন্তু তথাপিও মানুহে পুলিচৰ কোপ পিঠিত লৈও চিনেমা চায় এতিয়া আমি চিনেমা এনেকৈ ডিফাইন কৰিব নোৱাৰোঁ যে ভাইলেঞ্চ থাকিলে চিনেমাখন বেয়া ভাইলেঞ্চ থাকিলে নাথাকিলে চিনেমাখন ভাল এনেকুৱা কোনো কথা নাই ওৱান অফ দ্য মষ্ট ননচেন্সিকেল ফিল্ম এভাৰ মেড প্ৰেমৰ হত্যা কৰা হ'ল মোবাইল ফোন দি কোবাই মোবাইলে কোবাই প্ৰেমৰ হত্যা কৰা হ'ল যে এই যে ভাবে যে আমি বেছি পাব্লিচিটি কৰিছোঁ কাৰণে চিনেমা চলিছে ইটছ এ ফলছ থিং এইটো উল্টা ই বেকফায়াৰ কৰে চিনেমা চাই শ্বুটিং কৰে শ্বুটিং নাচায় যে আমি নিজে নিজে উত্তৰ দি আছোঁ আমি আজি অমুকত শ্বুটিং কৰোঁ তোক কোনে সুধিছে পৃথিৱীৰ একমাত্ৰ পেচা যিটো পেচাই মিছা কথা কোৱাৰ কাৰণে পইচা পায় অদৰকাৰীকে ইয়াত যোৱা তাত যোৱা অমুকক গামোচা দি মাতি অনা চিনেমালৈ বিয়ালৈ মাতা তামোল পাণ দি চিনেমা চাবলৈ মাতিব নালাগে নমস্কাৰ মই ডলি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এনি ভাৰত 24ৰ আমাৰ এক বিশেষ অনুষ্ঠান কথা ছবিলৈ আৰু আৰম্ভণিতে আজিৰ অনুষ্ঠানত ক'বই লাগিব আজিৰ অনুষ্ঠানটো বৰ গধুৰ আচলতে হেভি মানুহ এজন আহিছে আজি আমাৰ কথা ছবিৰ বাবে চিনাকি কিদৰে কৰাই দিম সেয়া মোৰ আচলতে ভাষা নাই মই কালি ৰাতিৰে পৰা ভাবি আছোঁ মই মানুহজন আহিলে কেনেকৈ চিনাকি কৰাই দিম কিন্তু মই শব্দ বিচাৰি পোৱা নাই আচলতে কি চিনাকি দিম সেই মুনিন বৰুৱাৰ সময়ৰ পৰা হিয়া দিয়া নিয়াৰ যি অসমীয়া চিনেমাৰ ব্লকবাষ্টাৰ আছিলে তেতিয়াৰ পৰা আজি ৰঘুপতি সুব্ৰত কাকতিৰ সৈতে এটা দীঘলীয়া যাত্ৰা আৰু আজিও সেই প্ৰথমতে যি ছুপাৰ হিৰো আজিও সেই ছুপাৰ হিৰোয়ে চিনাকি মই দিওঁ তেখেতৰ নিজৰ মুখেৰে আমি চিনাকি ল'বলৈ চেষ্টা কৰিম পৰিচয়টো ল'বলৈ চেষ্টা কৰিম আমাৰ সৈতে আছে ৰবি শৰ্মা দা চিনাকি দিয়াৰ নিশ্চয়কৈ প্ৰয়োজন নাই মোৰ পিনৰ পৰা আপোনাক অশেষ ধন্যবাদ সময় উলিয়াই দিয়াৰ বাবে ধন্যবাদ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে হয় ইমানখিনি সময় উলিয়াই তেওঁ আহিছে আমাৰ ওচৰত আমি আজি চেষ্টা কৰিম বহুতো কথা পাতিবলৈ হয়তো বহুজনে নজনা কিছু কথাও জানিব পাম বুলি আশা ৰাখিছোঁ অনুষ্ঠানত গতিকে ৰবি শৰ্মাৰ জীৱনৰ সেই যাত্ৰাৰ নাটকীয় যাত্ৰাৰ পাতনিৰ পৰা আজিলৈকে কেনেকুৱা হ'ল সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান জীৱন কেনেকুৱা চলি আছে ৰবিদা জীৱন সদায় সুন্দৰ আৰু জীৱন আছে কাৰণেই আমি পৃথিৱীখন সুন্দৰ কৰিব পাৰিছোঁ আমি আহোঁ কিছু সময়ৰ বাবে পৃথিৱীখন সজাওঁ তাৰপিছত আমি আঁতৰি যাওঁ এতিয়া আমি সজোৱাৰ পাছত পৃথিৱীখন ধুনীয়া হৈ থাকে নে কুৎসিত হয় সেইটো আমাৰ ওপৰত নিৰ্ভৰশীল গতিকে আমি যি মনোভাৱ লৈ আহিছোঁ যে আমি ভাল কৰিম পৃথিৱীখন গতিকে জীৱন সুন্দৰ গতিকে কথা পাতি যাম কিন্তু আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ নে কি কয় নিশ্চয়কৈ যিহেতু মোৰ সীমিত জ্ঞানেৰে মই যিমানখিনি জানো মুনিন বৰুৱাদেৱ তেখেতৰ অৱদান অনবদ্য অসমীয়া চিনেমা জগতত তেখেতৰ যিখন চিনেমা আছিলে সেয়া হয়তো মোৰ বোধেৰে অসমীয়া চিনেমাৰ প্ৰথম ব্লকবাষ্টাৰ আছিলে হিয়া দিয়া নিয়া গতিকে সেই চিনেমাখনো আপোনাৰ চিনেমা জগত হয়তো প্ৰথম খোজ হিচাপত ক'ব লাগিব নহয় জানো মডাৰ্ণ চিনেমাৰ তেখেত প্ৰথম ব্লকবাষ্টাৰ বুলি ক'লে ভুল নহ'ব কিন্তু আগৰ ডোখৰ যেতিয়া ছবিবোৰৰ নামৰ সৈতে তেতিয়া মুনিন বৰুৱাহঁতেই আছিলে ইণ্ডাষ্ট্ৰীত হয়তো তেওঁলোকে এছিষ্ট কৰিছিলে ক'ৰবাত দিগ্গজ যিসকল পৰিচালনা কৰিছিলে পৰিচালক আছিলে তেওঁলোকৰ লগত এখেতসকলো জড়িত আছিলে গতিকে সেইখিনি সময়তো আমাৰ ব্লকবাষ্টাৰ ছবি হৈছিলে হিয়া দিয়া নিয়া বহু সময়ৰ পাছত এখন ব্লকবাষ্টাৰ ছবি হৈছিলে গতিকে মই এই মাজৰ কালছোৱাটোক মই আচলতে আনচাকচেছফুল বা মানে অসফল এটা পিৰিয়ড বুলি নাভাবোঁ গতিকে মই ভাবোঁ যে ব্লকবাষ্টাৰ ছবি আমাৰ তেতিয়াই হৈছিল যেতিয়াই ৰাজা হৰিশ্চন্দ্ৰৰ পিছতেই ইমিডিয়েটলি আমাৰ জয়মতী কৰা হৈছিলে দেট ৱাজ অলছ' এ ব্লকবাষ্টাৰ সেইখিনি সময়ত তুলনামূলকভাৱে গতিকে তাৰপাছত আজিলৈকে ছবি ভালেই কৰি আছে কেৱল আমি এটা কথা বুজিব লাগে যে আজি ভাইমন্দাহঁতৰ যিটো বা মুনিন বৰুৱাহঁতৰ যিটো লিনিয়েজ যিটো লাইনত আমি আছোঁ এতিয়া তেওঁলোকে যি ধৰণে চিন্তা চৰ্চা কৰিছিলে যি বহল তেওঁলোকৰ চিন্তাধাৰা আছিলে সেই চিন্তাধাৰাত যদি আমি খোজকাঢ়ি গৈ থাকোঁ সেইমতে তেতিয়াহ'লে এই চিনেমাৰ যাত্ৰা আৰু বহল হৈ গৈ থাকিব তো তেতিয়া আজি আমি আছোঁ আমাৰ পাছৰ এটা জেনেৰেশ্যন আহিব তেওঁলোকে আমাতকৈ যদি ডাঙৰ কাম নকৰে আমি থকাটো সফল হ'ব গতিকে এতিয়া আৰু বহল হৈ গৈ থাকিব চিনেমা তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ প্ৰথমটো তেওঁৰ ওচৰত কৃতজ্ঞ যে তেওঁ মোক পতিয়ন নিয়ালে চিনেমাখন কৰিবলৈ কাৰণ মই কৰিবলৈ ইচ্ছুক নাছিলোঁ সেই অভিজ্ঞতাটো বহলকৈ ক'লে ভাল কম নহয় মই চিনেমা কৰিব বিচৰা নাছিলোঁ প্ৰথমতে কাৰণ মোৰ মা যিহেতু এগৰাকী অভিনেত্ৰী আমি অভিনেতা এজন বা অভিনেত্ৰী এগৰাকীৰ জীৱনত থকা সমস্যাবোৰ আমি বেছি সোনকালে দেখা পাওঁ ভিতৰৰ পিনৰ পৰা ঘৰৰ ভিতৰৰ পৰা
তেওঁলোকে ঘৰত সময় দিব নোৱাৰে, কম দিয়ে সময়। যেতিয়া শ্বুটিং থাকে নাই মানে নাই, তেতিয়া শ্বুটিঙৰতো আৰু সময় নাছিলে। আজিকালিহে আমি শ্বিফ্ট ছিষ্টেম কৰিলোঁ, তেতিয়া শ্বিফ্ট নাছিলে। গতিকে তেওঁলোকৰ বহুত সময়ো কাম কৰিবলগীয়া হয় কেতিয়াবা। গতিকে তেনেকুৱা এটা স্থলত আমি সেই বেয়া দিশটো দেখিছোঁ। তাৰোপৰি তাত গৈ শ্বুটিং চাবলৈ যাওঁ, যেতিয়া দেখা পাওঁ বাৰে বাৰে কাট কৰি থাকে। কিয় কাট কৰিটো আমি বুজি নাপাওঁ। কেতিয়াবা টেকনিকেল কাৰণত হয়, কেতিয়াবা ডাইৰেক্টৰ মানে ডায়লগ ফাম্বলিঙৰ কাৰণে হয়, কেতিয়াবা ডাইৰেক্টৰ আৰু অলপমান ইম্প্ৰভাইজেশ্যন লাগে কাৰণে কৰে। গতিকে আমাৰ আমনি লাগে দেখি। গতিকে চিনেমা কৰিবলৈ ইচ্ছা একেবাৰে নাছিলে প্ৰথম। আৰু দ্বিতীয় কাৰণটো আছিলে মেকআপ ল'ব লাজ কৰিছিলোঁ। ভাবোঁ মেকআপ ল'লে মোৰ লগৰবোৰে জোকাব, তই মেকআপ লওঁ নেকি, লিপষ্টিক লওঁ নেকি। গতিকে তেতিয়া বুজি পোৱা নাছিলোঁ মেকআপটো কি আছিলে, কিয় কৰে। গতিকে এইকেইটা কাৰণত চিনেমা কৰিব বিচৰা নাছিলোঁ। কিন্তু মুনীন বৰাই বাৰে বাৰে এপ্ৰ'চ কৰিছিলে তেওঁ, আৰু কোৱাৰ পাছত যেতিয়া দেউতাই তেখেতৰ প্ৰপ'জেলটোৰ কথা গম পালে, দেউতাই ক'লে যে চিনেমা কৰিবলৈ যোৱা মানে অভিনেতা হোৱাটোৱে ডাঙৰ কথা নহয়। আজি যদি আমি চাওঁ সফল অভিনেতা আটাইবোৰ এটা সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। গতিকে সেই যে নিজকে প্ৰস্তুত কৰা এই যে বাট এটা পাইছ তই, এই বাটটো লৈ ল। তেতিয়াও মই ট্ৰায়েল এণ্ড এৰৰ বেচিছত ৰাখিছিলোঁ যে চাওঁ কৰোঁ চিনেমাখন, যদি ভাল লাগে কৰিম, নহ'লে নকৰোঁ। মই চিভিল ছাৰ্ভিচেছৰ কাৰণে UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ। গতিকে চিনেমা কৰি ভাল লাগিল, মানুহৰ মৰমটো এটা এডিকশ্যন হ'ল, থাকি গ'লোঁ। গতিকে ডেফিনেটলি মই আজি মোৰ ঘৰত যিহেতু মই চিনেমাৰ বাহিৰে বা অভিনয়ৰ বাহিৰে একো নকৰোঁ, গতিকে মই মুনীন বৰাদেৱক বিশেষভাৱে ধন্যবাদ দিব লাগিব যে আজি মোৰ ঘৰত ভাতমুঠি তেওঁৰ কাৰণে মুকলি আছে। খুব ধুনীয়া কথা। আচলতে মই জনা নাছিলোঁ এই বিষয়ে। আপুনি ইতিমধ্যে ক'লে যে আপোনাৰ অভিনয়ত ৰুচি নাছিলে বা আপুনি বেয়া পাইছিলে। নহয়, অভিনয় ভাল পাইছিলোঁ, কিন্তু পেছাগতভাৱে অভিনয় ল'ব বিচৰা নাছিলোঁ। অ'কে। গতিকে ৰবি শৰ্মা এতিয়া অভিনেতা হিচাপে সকলোৱে জানে, আৰু ইতিমধ্যে আপুনি ক'লে সেই সময়ছোৱাত আপুনি UPSC চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে। গতিকে মানি ল'লোঁ চিভিল ছাৰ্ভিচত যাবলৈ মন আছিলে, কিন্তু পোনপটীয়াকৈ সুধিছোঁ, যদি আজি আমি ৰবি শৰ্মাক অভিনেতা হিচাপে নাপালোহেঁতেন, তেন্তে ৰবি শৰ্মাক কি হিচাপে পালোহেঁতেন বাৰু? ইফ নট এক্টিং দেন হোৱাট? মই কিন্তু অনেষ্টলি কওঁ, বিচাইডছ অভিনয়টোতকৈও বেছি মই কিন্তু এজ এ টিচাৰ মই বহুত ভাল টিচাৰ হ'লোহেঁতেন। কাৰণ মই খুব বেয়া ষ্টুডেণ্ট, আৰু বেয়া ষ্টুডেণ্টবিলাক খুব ভাল টিচাৰ হয়। কাৰণ তেওঁলোকে ষ্টুডেণ্টৰ সমস্যাৰ বিষয়ে বুজি পায়, তেওঁলোকে কিয় বুজি পোৱা নাই এইটো বুজি পাওঁ। গতিকে তেওঁলোকক মই হয়তো বৰ সুন্দৰকৈ ডেলিভাৰ কৰিব পাৰোঁ। নলেজ হয়তো মোৰ আজি সকলো টিচাৰ থকাৰ দৰে থাকিল হয়, তাত তেওঁলোকতকৈ কমো থাকিব পাৰিলেহেঁতেন, কিন্তু মই এটলিষ্ট বুজাব বৰ ভালকৈ পাৰিলোঁ হয়। সেইটো এটা কথা। আৰু দ্বিতীয় কথা কিন্তু এইটো মানে এনেকুৱা এটা কথা, যেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা এতিয়া সিহঁতি ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে মাক দেউতাকৰ কিমান কষ্ট হয় প্ৰত্যেকগৰাকী অভিভাৱকে জানে। সাংঘাতিক সমস্যা কিন্তু দেই, ভাল লগা যিমান আছে বেয়াও সিমানেই আছে। কিন্তু আমি বেয়াবোৰ আওকাণ কৰোঁ, ভালবোৰ আমি মনত ৰাখোঁ, কাৰণ আগলৈ আমাৰ এটা ইতিবাচক চিন্তা থাকে যে মোৰ ল'ৰাটো ডাঙৰ হৈ এদিন ভাল হ'ব। এতিয়া যদি মোক কোনোবাই সোধে যে ল'ৰা ছোৱালী নোহোৱা হ'লে আপুনি বেছি সুখী হ'ল হয় নেকি, সেইটো প্ৰশ্নৰ যেনেকুৱা উত্তৰ হ'ব যে তেওঁলোকক যদি মই চিনি নাপালোঁ হয়, তেতিয়াহ'লে চাগে মই ক'লোঁ হয় যে মোক ল'ৰা ছোৱালী নালাগে। এতিয়া যিহেতু তেওঁলোকক মই চিনি পাওঁ, এতিয়া কিন্তু মই তেওঁলোকৰ অবিহনে জীয়াই থকাৰ কথা ভাবিব নোৱাৰোঁ। জীৱনটো আৰু অলপ বেলেগ। ঠিক তেনেকৈ মানে এই পেচাটো মই কৈছোঁ যে অভিনয়টো এতিয়া এনেকুৱা এটা বস্তু হৈ গ'ল মোৰ জীৱনত, যিহেতু মই অভিনয়ৰ সোৱাদ পালোঁ এজন অভিনেতা হিচাপে, এজন নাম থকা ব্যক্তি হিচাপে। এতিয়া মোৰ এইটো এটা এডিকশ্যন হৈ গ'ল। কিন্তু আদাৰৱাইজ হয়তো অভিনয় কৰাৰ ইচ্ছা নাছিলে প্ৰথমডোখৰ। আৰু যদি অভিনেতা নহ'লোঁ হয়, কিন্তু মই ডেফিনেটলি ফৰ চিয়'ৰ মই টিচাৰ হ'লোঁ হয়। সেইটো কাম মই কৰি ভাল পালোঁ হয়, মানে খুব ৰেছপনচিবল জব। খুব ধুনীয়া, ভাল লাগিলে। আচলতে আপোনাক শিক্ষক হিচাপে পাবলৈও খুব ভাল লাগিলেহেঁতেন। মই ভাল পালোঁ, যিহেতু আমি সকলোৱে জানো ৰবি শৰ্মাই অনবৰতে এটা পজিটিভ ভাইবছ, পজিটিভ অৰা এটা লগত লৈ ঘূৰি ফুৰে, নহয় জানো? গতিকে তেনেকুৱা এজন শিক্ষক পাবলৈ সকলো ষ্টুডেণ্টে বিচাৰিব, নহয় জানো? পজিটিভিটি মানে মই কওঁ নহয়, মই আগতেও কৈছোঁ, কেইবাটাও ইণ্টাৰভিউত কৈছোঁ, আজি আকৌ কওঁ, ইয়াৰ আপোনালোকৰ সুকীয়া দৰ্শক থাকিব, যে পজিটিভিটি হৈছে বেছ অফ লাইফ। বেছ অফ লাইফ মানে মই ক'লোঁ নহয় অলপ আগতে যে মা দেউতাই নাজানে আমি ডাঙৰ হৈ ভাল হ'ম নে বেয়া হ'ম, কিন্তু তেওঁলোকে ধৰিয়েই লয় যে আমি ভাল হ'মেই, তেওঁলোকৰ নাম উজ্বলামেই, সমাজখনৰ জাতিটোৰ কাৰণে নাম সুনাম কঢ়িয়াই আনিমেই। সেইটো ভাবি লৈয়ে তেওঁলোকে নাখায় আমাক খুৱায়, নুশুৱে আমাক শুৱায়। গতিকে তাতকৈ ডাঙৰ বস্তু আৰু কি আছে পজিটিভ পৃথিৱীত? আৰম্ভণিটোৱে পজিটিভিটি। নিশ্চয় নিশ্চয়, খুব ধুনীয়া কথা। সুধিব বিচাৰিম, সেই মুনীন বৰুৱাৰ সময়ৰ পৰা 2000 চনৰ মোৰ বোধেৰে, সেই 2000 চনৰ পৰা আজি পালেহি 2024, আৰু মুনীন বৰুৱাৰ পৰা সুব্ৰত কাকতিলৈকে এই যে দীঘলীয়া এটা পৰিক্ৰমা, এইখিনিত আপুনি কেনেধৰণৰ পাৰ্থক্য দেখিলে বাৰু? পাৰ্থক্য একো নাই, আটাই কাম কৰে। পাৰ্থক্য কেৱল এটা আছিল যে তেতিয়া মোবাইল ফোনৰ প্ৰভাৱটো বৰ নাছিলে। মোবাইল ফোন যেতিয়া নাছিলে, মানুহক এণ্টাৰটেইন কৰাটো সহজ আছিলে, সুবিধা আছিলে।
কাৰণ তেতিয়া প্ৰেম জীয়াই আছিলে এতিয়াতো প্ৰেম নাই খুব প্ৰেম ডাঙৰ মৰিলে কথা। প্ৰেমৰ হত্যা কৰা হ'ল মোবাইল ফোন দি কোবাই মোবাইলেৰে মোবাইলে কোবাই প্ৰেমৰ হত্যা কৰা হ'ল কাৰণ মোবাইল অহাৰ লগে লগে ধৈৰ্যৰ যিটো ফেক্টৰ এই ফেক্টৰটো নাইকিয়া হ'ল আৰু ধৈৰ্য অবিহনে প্ৰেম হ'ব নোৱাৰে না বিয়াৰ আগত না বিয়াৰ পাছত গতিকে ধৈৰ্য যিহেতু নাই এই তেনেকুৱা অধৈৰ্য কিছু দৰ্শক এণ্টাৰটেইনমেণ্ট তেওঁলোকে ইমান হাই লেভেলত পায় য'ত আঙুলি দি স্ৱাইপ কৰি দিয়াৰ লগে লগে বেলেগ এটা ৰস আহি যায় গতিকে তেওঁলোকক কেৱল নৱৰসৰ মাজত সীমিত কৰাটো টান হৈ পৰিলে গতিকে পিছৰ ডিৰেক্টৰখিনিৰ কাৰণে বেছি চেলেঞ্জিং হ'ল প্লাছ আগৰ ডিৰেক্টৰ যিখিনি আছিলে যিয়ে ষ্টৰী টেলাৰ্ছ একচুৱেলি ডিৰেক্টৰ বুলি নকওঁ মই যিসকল ষ্টৰী টেলাৰ্ছ আছিলে তেওঁলোকৰ কাৰণে সুবিধা আছিল কিয় তেতিয়া আমি আমাৰ ছবিবিলাকৰ নাম কেনেকুৱা আছিলে ভাই ভাই ঘৰ সংসাৰ সৰু বোৱাৰী আমাৰ সমাজৰ লগত জড়িত কিছুমান নাম আছিলে কিছুমান কথা আছিলে সোণ মইনা যদি ইণ্ডিভিজুৱেল নামত আমি আহি যাওঁ কেৰেক্টাৰ নেমৰ ওপৰত চিনেমা কৰিছে সোণ মইনাও কিন্তু ছেক্ৰিফাইচে কৰে ঘৰখনৰ কাৰণে আল্টিমেটলি তেওঁ খেলুৱৈ এজন কিডনী এটা ডনেট কৰি দিয়াৰ লগে লগে তেওঁৰ খেলৰ কেৰিয়াৰটো চেছ কিন্তু তেওঁ ঘৰখনৰ কাৰণে যিখিনি লাগতিয়াল বস্তু আছিল এই ছেক্ৰিফাইচ আছিলে গতিকে এইবিলাক বস্তু মূল যিবোৰ আমাৰ এখন সমাজৰ যিবোৰ চালিকা শক্তি আচলতে সেইবোৰ উপস্থাপন কৰি সেইবোৰ উদযাপন কৰি ছবি কৰা হৈছিলে আজিকালি কিন্তু ছবিবোৰ আৰু অলপমান তুলুঙা হ'ল বুলি মই ভাবোঁ আমি এতিয়া আমাৰ অলপমান আমাৰ ছাবজেক্টবিলাক তুলুঙা হ'ল যে আমি চিম্পলি আমি খুব আত্মকেন্দ্ৰিক হ'ল বস্তুবিলাক যে এটা চৰিত্ৰ থাকে যাক আমি প্ৰটাগনিষ্ট কেৰেক্টাৰ বুলি কওঁ মুখ্য চৰিত্ৰটো সুন্দৰ এটা সুখৰ জীৱন থাকে কোনোবা এজন ব্যক্তিৰ আগমনে তেওঁৰ জীৱনটো ধ্বংস কৰি পেলাই নষ্ট কৰি পেলাই তেওঁ আকৌ যুঁজ দি পেলাই ঠিক কৰে ব্যক্তিকেন্দ্ৰিক হৈ গ'ল ন বস্তুবিলাক নেগেটিভিটি এটা দেখুওৱা যায় ইয়েছ নেগেটিভিটি নহয় একচুৱেলি তাত নেগেটিভিটি তেতিয়াও আছিল তাতো নেগেটিভ কেৰেক্টাৰ আছিল কিন্তু এজন মানুহৰ কাহিনী কওঁতো আমি এতিয়া আজিকালি এজন মানুহ এজনৰ কাহিনী গতিকে সেই বস্তুটোতকৈ বেছি আগতে এখন ঘৰখনৰ কাহিনী আছিলে সৰু বোৱাৰী বুলি কোৱাৰ লগে লগে বোৱাৰীগৰাকীৰো দায়িত্ব আছিলে শহুৰেকৰো আছিল শাহুৱেকৰো দায়িত্ব আছিল গতিকে তিনিটা কেৰেক্টাৰ আমি সাঙুৰি পেলাই ছবি কৰিছিলোঁ যিবিলাক বস্তু আমাৰ জাতিটোৰ গাঁথা আৰু বেথাবিলাক ব্যক্ত কৰা হৈছিলে আজিকালি হ'ল গতিকে এতিয়াৰ ডিৰেক্টৰৰ কাৰণে চেলেঞ্জটো বেছি তেওঁলোকে তেতিয়া কৰিছিলে একদম প্লেইন নিভাজ চিধা চিধি চিনেমাবিলাক কৰিছিলে আৰু সেইবিলাক চিনেমা মানুহবিলাকে ৰিলেটো কৰিছিলে ইমান চুজ কৰিবলৈ ইমান প্ৰডাক্টটো নাছিলে বছৰটোত ক'ৰবাত 3খন ছবি ৰিলিজ হয় এতিয়া বছৰটোত 20খন 17খন ছবি একেটা এক্টৰে 4-5খন ছবি কৰে গতিকে চুজ কৰিবলৈ মানুহৰ কাৰণে বৰ দিগদাৰী সুব্ৰতত আৰু প্লাছ এতিয়া আগতে টেকনিকেল যিটো ৰিকুৱাৰমেণ্ট আছিলে ছবি এখনত তেতিয়া টেকনিকেল ৰিকুৱাৰমেণ্টটো কম আছিলে আজিকালি টেকনিক ডিভিজন ইমান হৈ গ'ল ইমান হেড হৈ গ'ল যে কিছুমান হেডছটো মই নিজে আজি 29 বছৰ চিনেমাৰ লগত জড়িত হৈও ময়ো মানে শিকিব পৰাকৈ নাই যে অমুক হেডিঙো আছে আজিকালি এক্সিকিউটিভ প্ৰডিউচাৰ লাইন প্ৰডিউচাৰ এনেকুৱা ধৰণৰ হেডিং কিছুমান যে আমি নাজানিছিলোঁ আজি কিছু বছৰ আগলৈকে গতিকে নাও ফিল্ম মেকিং ইজ ভেৰি টাফ গতিকে সুব্ৰতত নিউ ব্ৰিড অফ ডিৰেক্টৰ্ছ আৰু তেওঁলোকে খুব ভাল কাম কৰি আছে ইণ্ডিভিজুৱেলি ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে কাম কৰিব পৰা হৈছে চ' আই ৰিয়েলি থিংক দেট ইজ দ্য ডিফাৰেঞ্চ আদাৰৱাইজ কিন্তু আৰম্ভণি তেওঁলোকৰ মুনীন বৰুৱাই এভৰিবডি ইজ বিগিনিং আৰু চব আটাই কোনো কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা ইনস্পায়াৰ্ড আমি যদি কোনোবা এজন অভিনেতাৰ পৰা ইনস্পায়াৰ্ড তেওঁ কোনোবা এজন অভিনেতাৰ পৰা ইনস্পায়াৰ্ড গতিকে অৰিজিনেলটো একোৱেই নাই পৃথিৱীত মহাভাৰতৰ বাহিৰে তাকে এইখিনিতে কওঁতে মোৰ মনত পৰিলে আপুনি যেতিয়া নিভাজ আছিলে বুলি ক'লে আগৰ চিনেমাবোৰ কালি আমি যিহেতু আজি আপুনি আহিছে অতিথি হিচাপে আমি কথা পাতি থাকোঁতে ওলাইছিলে মোৰ বোধৰে চনটো পাহৰিলোঁ একজেক্টলি মনত নাই বগীতৰা বুলি এখন আপোনাৰ চিনেমা আছিলে তাত আপুনি এনেকুৱা এটা চৰিত্ৰ ৰূপায়ণ কৰিছিলে একেবাৰে সহজ সৰল চুলিখিনি এনেকৈ ফনিয়াই নহয় জানো অলপ অকৰা টাইপ গতিকে সেইজন ৰবি শৰ্মা আৰু আজি মেচিন গান লৈ থকা ৰবি শৰ্মাজন গতিকে আপুনি কেনেকৈ ক'ব বাৰু নাই একেজনেই মানুহ আমাৰ অভিনেতা হিচাপে বিভিন্ন চৰিত্ৰ কৰাটোৱেই মোৰ কাম আৰু সেইবিলাক চৰিত্ৰ ডাইভাৰ্ছ কেৰেক্টাৰ্ছ বেলেগ বেলেগ কেৰেক্টাৰ তেতিয়া মোৰ হাতত প্ৰথম চিনত এটা বাল্টিং আছিলে এতিয়া মোৰ হাতত প্ৰথম চিনত ছানগ্লাছযোৰ থাকে গাড়ীৰ চাবিটো থাকে শেষৰ ফালে হাতত তেতিয়া তাত মাৰপিট কৰিছিলোঁ হাতেৰে এতিয়া বন্দুক আহিল আল্টিমেটলি মূল বস্তু একেটাই গতিকে সময় সলনি হৈছে মানে মানুহবিলাকৰ টেষ্ট আমি টেষ্ট এণ্ড টেম্পাৰমেণ্ট বুজি তেওঁলোকে বিচৰা বস্তু এটা দিওঁতে আমাক আৰু বেছি সামগ্ৰীৰ প্ৰয়োজন হৈছে এতিয়া সেইজন যে ৰবি শৰ্মা আছিলে সেইজন ৰবি শৰ্মা আপুনি ইতিমধ্যে কৈছে যে আজিকালি অকণমান বেছি যান্ত্ৰিক হ'বলৈ ধৰিছে কিবা কিবি এনেকুৱা সেই বিহু গানত নাচি নাচি অভিনয় কৰা ৰবি শৰ্মাজন বা সেই আয়ৈ দেখি গানটোত অভিনয় কৰা ৰবি শৰ্মাজন বা আজিৰ ৰবি শৰ্মাজন ৰবি শৰ্মা ক'ৰবাত টাফ হৈছে নেকি বাৰু নাই মই একেই আছোঁ একেই আছে মই বৰ জেদি মানুহ
যদি মানুহ মানে কি প্ৰথম কথা হৈছে মই কিছুমান সত্যৰ সন্মুখীন হ'লোঁ জীৱনটোত আৰু সেইবিলাক বস্তু মই ব্যৱহাৰ কৰিব শিকি গ'লোঁ তাৰমানে এতিয়া আমি কওঁ নহয় যে বিজ্ঞান কোনটো সুন্দৰ বুলি ক'লে কয় যে আটাইতকৈ যে এপ্লাইড ছায়েন্স প্ৰযুক্তি বিজ্ঞান আটাইতকৈ দৰকাৰী তুমি জানা কেমিষ্ট্ৰি তুমি জানা ফিজিক্স কিন্তু সেইবিলাক এপ্লাই কেনেকৈ কৰিবা জীৱনত যি এপ্লাই কৰিব জানে সেইটো তাত স্মাৰ্ট মোৰ ক্ষেত্ৰত হৈছে কি মই ফিলচফি কিছুমানৰ সন্মুখীন হ'লোঁ কেইটামান কথা মানি চলোঁ জীৱনত যে প্ৰথম কথা হৈছে যে আমাৰ নিডছ আৰু ৰিকুৱাৰমেণ্ট কি কি আমাক কি কি লাগে জীৱনত আমাক খাবলৈ লাগে শুবলৈ লাগে আশ্ৰয় লাগে বস্ত্ৰ লাগে আৰু আটাইতকৈ ওপৰত এই গোটেইকেইটা এনজয় কৰিব লাগিলে আমাক স্বাস্থ্য লাগে 1 নম্বৰ স্বাস্থ্য এতিয়া তো মোৰ স্বাস্থ্যটো ঠিকে ৰাখিছোঁ মই বাকী বস্তুটো মই চিন্তা এইকাৰণ নকৰোঁ কাৰণ মই এইটো জিন্স পিন্ধোঁ বেলেগ এটা জিন্স পিন্ধোঁ অমুক ফিট পিন্ধোঁ তমুক ফিট পিন্ধোঁ মই জানো মোক ভাল লাগিবই কাৰণ মই নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিছোঁ থাকিবলৈ মই ঘৰত শান্তিত যেতিয়া ফেনখন চলি থাকে মই শুব পাৰোঁ কাৰণ মোৰ পেটৰ কামোৰণি নাই মূৰৰ বিষ নাই সেইটো এনজয় কৰি আছোঁ গতিকে ঘৰৰ মানুহে যেতিয়াই কয় আজি ছাগলী মাংস খাওঁ মই খাব পাৰোঁ মোৰ ইউৰিক এচিড নাই হাই ব্লাড প্ৰেছাৰ নাই সেইটো এনজয় কৰিছোঁ খাদ্য এনজয় কৰি আছোঁ গতিকে চব বস্তু মই এনজয় কৰিবলৈ মূল বস্তুকেইটা লৈ ল'লোঁ গতিকে এতিয়া মোৰ সাল সলনি হ'বলৈ মোৰ কোনো লোভ নাই এইকাৰণে নাই কাৰণ মই যদি আজি মোক ভাল পোৱা মানুহখিনি ঘৰত এদিনকৈ খাবলৈ যাওঁ মোৰ জীৱনটোত মই খাই শেষ কৰিব নোৱাৰিম আটাইৰে ঘৰত গতিকে খাদ্যৰ মোৰ অভাৱ নাই জীৱনত বাকী থাকিল মোৰ লগা বস্তুখিনি পৰিয়াল আটাই মোক ভাল পায় আটাইৰ লগত মোৰ কমফৰ্টেবল এটা ৰিলেশ্যনশ্বিপ বন্ধু বান্ধৱ হওক বা সহকৰ্মী যিখিনি আছে বা তোমালোকৰ লগতে মোৰ এটা মধুৰ সম্পৰ্ক সদায় যেতিয়াই লগ পাওঁ তেতিয়া আমি ভালকৈ কথা পাতোঁ যিমানখিনি প্ৰয়োজন সিমানখিনি পাতোঁ বেছি সনা পিটিকাও নকৰোঁ দূৰে দূৰেও নাথাকোঁ গতিকে সিমানখিনি হিচাপ যদি ৰাখি চলিব পাৰে তেন্তে মানুহটোৰ জীৱনত চেঞ্জ কৰাৰ কোনো দৰকাৰ নাই গতিকে মোক এডিশ্যনেল একো নালাগে মাহঁতে যদি ভাবিছিলে কেতিয়াবা যে এজন ল'ৰা জন্ম হ'ব যিয়ে আমাৰ নাম উজ্বলাব সেইখিনি মই কৰিলোঁ চিনেমা ইতিহাসত মোৰ নামটো সোমাই গ'ল গতিকে মই যিমান বিচাৰিছিলোঁ তাতকৈ বেছি পালোঁ এতিয়া লোভ কৰিলেতো মূৰ্খামি হ'ব এতিয়া মোৰ কেৱল এনজয় কৰা সময় এতিয়া মই এনজয় কৰোঁ ইয়াৰ পৰা নামি যাওঁতে তলত মানুহে ফটো তুলিব আহিব আটাইৰ লগত ফটো তুলিহে যাওঁ 20 মিনিট লাগক আধা ঘণ্টা লাগক সেইটো মই এনজয় কৰোঁ সেইটো এনজয় কৰি আছোঁ যে সেইটো এনজয় কৰিবলৈ সময় নাই মই চিনেমা কৰি কি কৰিম মানে ক'লৈ গৈ আছোঁ মই বুজি নাপাওঁ গতিকে মই আই এম এ ভেৰি হেপী পাৰ্চন আৰু মোৰ কোনো চেঞ্জ নাই মানুহে কয় যে মই পইচা সাঁচিছোঁ মোক পইচা লাগে কাৰণ কালি বেমাৰ হ'লে কি হ'ব তো মই তেওঁলোকক সোধোঁ যে তই কেনেকৈ গম পালি যে তোৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো বেমাৰ তই সাঁচি থোৱা টকাকেইটাতেই ঠিক হ'ব সেইটো প্ৰিপেৰেশ্যন নাই ৰাইট চ' উই আৰ নট প্ৰিপেয়াৰ্ড ফৰ এনিথিং আমাক বিশ্বাস লাগে ঈশ্বৰৰ ওপৰত বিশ্বাস যাতে আমাৰ অহংকাৰ নহয় যাতে আমি দুখ সহিব পাৰোঁ সেইটো আমাৰ কাম মানুহ হিচাপে বাকী খাব লাগে ধুনীয়াকৈ শুব লাগে খাব পৰা হৈ থাকিব লাগে আজি বেছি মিঠা খাই দিলে ডায়েবেটিছ হ'ব ডক্টৰে মানা কৰি দিব তো মোৰ টাৰ্গেট হৈছে মৰাৰ আগদিনাখনলৈকে মিঠাই খাব পাৰিব লাগিব এফৰ্ড কৰিব পাৰোঁ নোৱাৰোঁ ছাগলী মাংস 1 কিলো কিন্তু খাব পাৰিব লাগিব চ' সেইকেইটা টাৰ্গেট ঠিকে আছে মানে ৰবি শৰ্মা চেঞ্জ হোৱা নাই একদম একে আছে খুব ধুনীয়া কিন্তু দেখিবলৈ পোৱা যায় আপুনি ইতিমধ্যে পজিটিভ বুলি সকলোৱে জানে আপুনি ক'লে যে আপুনি সদায় জীৱনটোক উদযাপন কৰি ভাল পায় স্বাস্থ্য ঠিক আছে চব ঠিক আছে গতিকে আপুনি সুখী কিন্তু সকলোৰে যেতিয়া জীৱন যাত্ৰাটো আগবাঢ়ি যায় সেয়া যোনটো দিশতে নহওক আপুনি অভিনয়ত আছে কোনোবা শিক্ষক কোনোবা আৰ্মি এনেধৰণৰ বিভিন্ন বেলেগ বেলেগ সকলোৰে যাত্ৰা পথটোত অলপ হ'লেও খলা বমা থাকে চবৰে আছে নিশ্চয়কৈ থাকে গতিকে আপোনাৰ অকণমান খলা বমা ক'ব নেকি কেনেকুৱা ধৰণৰ অভিজ্ঞতা খলা বমা কি থাকিব কোৱা তুমি আটাইতকৈ ডাঙৰ খলা বমা কি হয় মই ক'লোঁ যে তোমাৰ পাৰিবাৰিক অশান্তি মই সুধিছোঁ আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত নহয় তাই কৈছোঁ আছে কি নহয় কেৰিয়াৰৰ ক্ষেত্ৰত থাকিব কেৰিয়াৰৰ ক্ষেত্ৰত কি আছে অশান্তি হয় চিনেমা এখন নচলিব যে এখন চিনেমা যদি নচলে তেতিয়াহ'লে নচলা যদি চিনেমা মোৰ কেৰিয়াৰত নাথাকে চলা চিনেমাখন মই এনজয় কেনেকৈ কৰিম চবটো একেই থাকিল চলিলে নচলিলে একো ডিফাৰেঞ্চ নাই সেইটো নহ'ব নহয় মৃত্যু অবিহনে জীৱনৰ কোনো ভেলিউ নাই গতিকে খলা বমা থাকিবই লাগিব সেইটোৱেই হৈছে বেছ বস্তু দিন আৰু ৰাতি থাকিবই লাগিব নহ'লে তোমাৰ দিনটো উপভোগ কৰিব নোৱাৰিবা শুবও নোৱাৰিবা কোন সময়ত শুবা গতিকে দিজ আৰ অল ৰিলেটেড মেটাৰ্ছ গতিকে খলা বমা আমাৰ জীৱনত আছে আৰু তাতকৈ অসুবিধা কি হ'ব পইচা টকা পইচাৰ অসুবিধা পৃথিৱীত চবৰে হয় কোটি টকা থকা মানুহজনৰ কোটি ধাৰ লাগে লাখ টকা থকা মানুহজনৰ লাখ টকাত ধাৰ লাগে আমাৰ 100 টকাৰ মানুহবিলাকৰ 100 টকাত ধাৰ লাগে গতিকে ধাৰ ঋণ চবৰে জীৱনত থাকিব কেতিয়াবা তুমি ইমাজিন কৰি চোৱাচোন আমি জোতা এযোৰ কিনিবলৈ যাওঁ আমাৰ বাজেট কিমান বুলি সোধে আমি 5,000 বুলি কওঁ আল্টিমেটলি জোতাযোৰ সদায় 5,700 নহয় 5,900 হয় 5,000ৰ ভিতৰত কেতিয়াও নহয় কিন্তু গম পাইছানে সেইটোৱেই মানুহৰ মন
গতিকে তেনেকুৱা এটা মানুহৰ জীৱনত সদায় সমস্যা থাকিবই এই 700 টকাৰ অভাৱটো অতি স্বাভাৱিক তাকে আপোনাৰ যিটো সময়ত আপুনি ওলাই আহিছিলে অভিনয় জগতলৈ ওলাই আহিছিলে বা আপোনাক টানি আনিছিলে আপুনি যি বুলি ধৰে তাকে সেই সময়ছোৱাত যদি চাবলৈ যোৱা হয় তেন্তে সেই সময়ত এই অভিনয়ৰ কাৰণে অভিনয় কৰিম বুলি বা চিনেমা বনাম বুলি যি ধৰণে নহওক ওলাই অহা মানুহৰ সংখ্যা হয়তো ইমান বেছি নাছিল আজিৰ সময়ত যিমান গতিকে আজি মানুহ বেছি কম্পিটিশ্যনো বেছি গতিকে এই ক্ষেত্ৰত যিসমূহ আজিৰ মানুহ আছে তেখেতসকল ওলাই অহা মানুহবোৰ তেখেতসকল হতাশ হোৱাটো স্বাভাৱিক এই ইমান ভিৰৰ মাজত তেখেতসকলক আপুনি কি ক'ব যিহেতু আপুনি এষ্টাব্লিছ বুলিয়ে ক'ম মই হতাশা শব্দটো বিশ্বাসেই নকৰোঁ জানা নাই তুমি হতাশা বুলি কোনো শব্দ নাই পৃথিৱী আচলতে আমি প্ৰব্লেমটো ক'ত হয় জানে মানুহৰ হতাশ কোন হয় জানে তুমি ঈশ্বৰে আমাৰ এই ৰুমটোত থকা গোটেইকেইজন মানুহে কিন্তু গান গাব নোৱাৰে সুৰ নাই এতিয়া তেওঁক যদি আমি চাবুকেৰে পিঠিত ফালি দিওঁ তথাপিও তেওঁ গান গাব নোৱাৰে তাৰমানে ঈশ্বৰে তেওঁক সুৰ দিয়া নাই মানি ল'ব লাগিব তাত কোনো হতাশাৰ কাৰণ নাই হতাশা কিয় আহে জানানে তুমি আৰু মই গান গাব পাৰোঁ আমি দুজন মানুহ ইয়াতে তোমাকো গান গাবলৈ দিছে ভগৱানে মোকো দিবলৈ দিছে গাব দিছে তোমাৰ মাতটো মোতকৈ বেলেগ মোৰ মাতটো তোমাতকৈ বেলেগ তোমাৰ টেক্সচাৰ বেলেগ তোমাৰ ক্লেৰিটি বেলেগ তোমাৰ টোন বেলেগ চব বেলেগ এতিয়া সমস্যাটো তাত হয় মানুহ হতাশ তেতিয়া হয় যেতিয়া মই কেৱল গান গাব পাৰোঁ বুলি মই উদযাপন নকৰি মই বিচাৰোঁ উদযাপন তেতিয়া কৰিম যেতিয়া মই 1 নম্বৰ গায়ক হ'ম বুজিছানে এই 1 নম্বৰ হ'বলৈ যোৱা কথাটোতেই মানুহৰ সমস্যাটো হয় আমাক লাগে চাহ আমি কনচেনট্ৰেট কৰি থাকোঁ কাপটোত সমস্যাটো তাতহে হয় কাপটো ভাল হয় নহয় কাপটো দামী লাগে ধুম হাত 1.5 লাখ টকীয়া বেচিন লাগে কিয় লাগে হাতটো ইটোতো ধুব পাৰি নহয় জানো সমস্যাটো তাত হয় এইবিলাক সমস্যা আমি নিজে সৃষ্টি কৰা হতাশা নিজেই হয় হতাশ হ'ব নালাগে সদায় চাব লাগে মই ক'ৰ পৰা আহিছোঁ আৰু মোৰ গ্ৰ'থ কিমান আছে গ্ৰ'থ যদি নাই ডাইৰেক্ট মোৰ গাত দুখ বেলেগৰ গাত ক'ত দুখ আছে আৰু যদি মোৰ গাত দুখ আছে মই এটা শুধৰুৱাৰ ঠাইত যদি মই হতাশা লৈ বহি দিওঁ তেতিয়াতো আৰু মোৰ গাত দুখ তেতিয়াহ'লে মই কম্পিটিটিভ মানুহেই নহয় মোৰ ছাৰ্ভাইভেলটো মই জীয়াই থকাটো প্ৰকৃতিৰ কাৰণে প্ৰয়োজনীয় নহয় তাতকেতো মই মৰিলে অন্ততঃ কেঁচুকুমতি খাবলৈ পাব হতাশা হোৱাৰ কোনো কাৰণেই নাই পৃথিৱীত চব আমি কৰা কামৰ ফলাফলটো আমি কষ্ট নকৰিম মই চোৱা মোৰ লগত ফটো তুলিবলৈ অহা মানুহ ঠিক মোৰ লগত ফটো তোলা 2 ছেকেণ্ড আগতে তেওঁ ৰিয়েলাইজ কৰে তেওঁ যে পেট ওলাইছে 2 ছেকেণ্ড আগতে তেওঁ ৰিয়েলাইজ কৰে ইছ মোৰ দাদা মোৰ পেটটো সোমাই দিওঁ নেকি কিয় আৰু এমাহ আগতে কৰা হ'লে কমি থাকিলে হয় ন পেটটো সেইটোৰ কাৰণে হতাশা হোৱাৰ দৰকাৰ নেকি কি কাৰণ আছে হতাশ হোৱাৰ মোক কওকচোন কোনোবাই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ নাই মই মানো কিন্তু প্ৰত্যেকটো সমস্যাৰ সমাধান আছে খুব ভাল কথা বাৰু আচলতে আৰু কথা পাতি যাম কিন্তু এটা চমু বাণিজ্যিক বিৰতি লৈ ল'ব বিচাৰিছোঁ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা
ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই
কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ। পুনৰ উভতি আহিছোঁ এটা বিৰতিৰ পিছত। আমাৰ সৈতে আছে ৰবি শৰ্মা। সকলোৱে গম পাইছে ৰবি ইতিমধ্যে বহুতো কথা পাতিছোঁ। এইখিনিতে সুধিব বিচাৰিম আপোনাৰ হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ হৈ তাৰ পাছত বাৰুদলৈকে মোৰ বোধেৰে আপুনি মুনিন বৰা দেৱৰ লগত কাম কৰিলে হয় তাৰপিছত আৰু 3খন চিনেমা কৰাৰ সৌভাগ্য হ'ল তেওঁলোকৰ। মই কৰোঁ বুলিতো কৰিব নোৱাৰোঁ, তেওঁলোকে মোক বাছি উলিয়াব লাগিব। গতিকে 3খন চিনেমা কৰিলোঁ। তাৰপিছত চাগে মোৰ জোখাই চৰিত্ৰ নাছিলে বা বিভিন্ন কাৰণত চাগে তেওঁলোকে বেলেগ ধৰণে ভাবিলে। কিন্তু তাৰপাছতো মই এখন চিৰিয়েল এদিন কৰিছিলোঁ তেওঁ জোনাকত বৰষুণ এনেকুৱা কিবা নাম আছিলে। তাত মই কৰিছিলোঁ তেওঁৰ লগত। তাতে এটা শৰীৰ চৰিত্ৰ কৰিবলৈ মাতিছিলে, মই কৰিছোঁ। তেওঁক কোনোদিন মই না কোৱা নাই। তাৰ পিছৰ পৰা মই তেওঁৰ লগত কোনোদিন পইচা পাতি আলোচনা কৰা নাই। গতিকে তেওঁ যিহেতু ডেবিউট ডিৰেক্টৰ, মোৰ পিনৰ পৰা সদায় সেইখিনি সন্মান মই তেখেতক দিছিলোঁ। গতিকে মিলা নাছিল চাগে কিবা কিবি। বাকী মই বেলেগ চিনেমা বহুত কৰিলোঁ। এইখিনি সুধিব বিচাৰিম আজিকালিৰ সময়ত যদি চাবলৈ যোৱা হয় আগতে কি আছিলে আমাৰ DVD আছিলে, DVD CD এইবোৰ আছিলে। গতিকে চিনেমাখন আহে সকলোৱে গমে পাই যায় জানমণি আহিছে, অঞ্জনা আহিছে, মৰমজান আহিছে নহয় জানো? আজিকালিৰ সময়ত প্ৰমোচনৰ তাৰতম্যটো অলপ বেছি দেখা গৈছে নহয় জানো? কিন্তু ঠিক আছে বাৰু, প্ৰমোচনৰ আজি সময়ত প্ৰয়োজন হয়, মই মানি লৈছোঁ, যিহেতু চিনেমাৰো তেনেকৈ ভিৰ বেছি। কিন্তু এই ক্ষেত্ৰত মোৰ এটা কথা লাগে আৰু মানে ক'বলৈ গ'লে আজিকালি স্কুল কলেজত গৈ গৈ প্ৰমোচন কৰাৰ এটা প্ৰথা এটা ওলাইছে নহয় জানো? নাই এই প্ৰথাটো গ'ল এতিয়া। এইটোক লৈ কি ভাবে আপুনি? নহয়, এটা কথা, স্কুল কলেজলৈ যোৱা যিটো প্ৰথা এইটো জুবিনে আৰম্ভ কৰিছিলে। আৰু জুবিনৰ ক্ষেত্ৰত এইটো স্বাভাৱিকো আছিলে, কাৰণ জুবিনে প্ৰথমবাৰ ইমান হেভি বাজেটৰ এখন ছবি কৰিছিলে। গতিকে তেওঁ ইনচিকিউৰ ফিল কৰাটো অতি স্বাভাৱিক যে পইচাটো ৰিকভাৰী হ'ব লাগিব। গতিকে তেওঁ যেনেকৈ পাৰিছিলে, আৰু যিহেতু জুবিনৰ গানৰ পপুলাৰিটি সেইখিনি সময়ত স্কুল কলেজৰ ল'ৰা ছোৱালীৰ মাজত খুব পপুলাৰ, গতিকে তেওঁৰ য'ত য'ত যিটো পকেট, তাৰমানে সেই পকেটটো তেওঁ ইউটিলাইজ কৰিছে। তেওঁ স্কুল গৈছে, কলেজ গৈছে। সেইটোৰ কাৰণে মই তেওঁক কেতিয়াও দোষাৰোপ কৰা নাই, আগতেও কৰা নাই, এতিয়াও কৰা নাই। কিন্তু মোৰ কথা হৈছে যে আমাৰ এটা মানে পৰম্পৰাগত এটা পদ্ধতি আছে, আৰু সেই পৰম্পৰাগত পদ্ধতিটো পৰম্পৰাগত এই কাৰণে হৈছে কাৰণ বহু বছৰ আগৰ পৰা বহু গুণী জ্ঞানী ব্যক্তি, আমাতকৈও গুণী জ্ঞানী ব্যক্তিসকলে বহু মানে বিবেচনা গৱেষণা কৰি এটা পদ্ধতি ওলাইছে যে চিনেমাৰ এইটোৱে হৈছে বেষ্ট ৱে অফ প্ৰমোশ্যন। সেইটো হৈছে যে প্ৰথম পোষ্টাৰ আহে, আগতে হাতেৰে অঁকা ছবি আছিলে, তাত ধৰিবই নোৱাৰি এইটো মিথুন হয়নে নহয়। আমি কাৰোবাক সুধিবলগীয়া এইটো মিথুন হয়নে, মিথুন যেন লাগিছে কিন্তু হাতেৰে আঁকে যে। তাৰপিছত ট্ৰেইলাৰ আহে আৰু চিনেমা ৰিলিজ হয়, পোষ্টাৰ্ছ লাগে, তাত চিনেমা ৰিলিজ হয়। এতিয়া তাতকৈ আমি অলপ ডেভেলপ কৰিলোঁ, বিকজ আমাৰ এতিয়া যিহেতু ডিজিটেল হেৰি আহিলে, মিডিয়ামটো আহিলে, তো আমি ডিজিটেল হেৰিত আমি সুবিধা কিছুমান পাওঁ যে আমি আগেই টিজাৰ কেইটামান এৰিবলৈ পাওঁ, ট্ৰেইলাৰ আহে, তাৰপিছত চিনেমা ৰিলিজ হয়, তাৰপিছত ছ'চিয়েল মিডিয়া প্ৰমোশ্যন আছেই। গতিকে এতিয়া সেই পৰম্পৰাগত পদ্ধতিকেইটা আমি চেলেঞ্জ কৰিব নাপায় এই কাৰণে, কাৰণ এইবিলাক টেষ্টেড এণ্ড ট্ৰায়েলড। টেষ্টেড এণ্ড ট্ৰায়েল মানে কেনেকুৱা চাইকলজিকেল ইম্পেক্ট এটা আছে দেই। সেইটো কথা মই অলপমান ইলাবৰেটলি কওঁ, কাৰণ সকলোৱে বুজাটো উচিত, ছবি নিৰ্মাতাসকলেও বুজা উচিত যে এই যে ভাবে যে আমি বেছি পাব্লিচিটি কৰিছোঁ কাৰণে চিনেমা চলিছে, ইটছ আ ফল্ছ থিং। এইটো উল্টা ই বেকফায়াৰ কৰে। বেকফায়াৰ কেনেকৈ কৰে মই কৈ দিওঁ। আমি চিনেমা এখন যেতিয়া মুহূৰ্তত কৰে তেওঁলোকে সদায় হিন্দী চিনেমা হওক, আমি সদায় হিন্দী চিনেমা বুলি ক'লে মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিটোকে মানো, আৰু সেইখনেই লিডিং বুলি ভাবোঁ আমাৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত। হয়ো, কাৰণ তেওঁলোকে আমাতকৈও আগে চিনেমা কৰিছিল, আৰু তেওঁলোকে সেই ধাৰা অব্যাহত ৰাখিলে বিভিন্ন ধৰণৰ ছবি, বিভিন্ন ধৰণৰ কাৰণৰ হেৰি বশৱৰ্তী হয়। এতিয়া আমাৰ ইয়াতে চিনেমাখন আমি ৰিলিজ কৰাৰ লগে লগে আমি প্ৰথম ভাবোঁ যে আমি পাব্লিচিটি কৰি থাকিম। সিহঁতি এটা পদ্ধতি ওলাইছিলে, তেওঁলোকে এটা পদ্ধতি যে আমি মুহূৰ্ত কৰিলোঁ, মুহূৰ্ত নহয় আমি ধুমধাম কৰোঁ, আমি পতাকা চতকা ফটাওঁ, মিডিয়া মাতোঁ, মানুহ মাতোঁ, চবে চাবলৈ আহে, মূৰত এটা শ্বট লৈ দেখুৱাওঁ তেওঁলোকক কেনেকুৱা ধৰণৰ শ্বট লয়, যাতে আমাৰ কি এটা উদ্যম আৰু কি এটা পাৱাৰ হাতত লৈ আমি এখন ছবি কৰিবলৈ লৈছোঁ। তাৰপিছত তেওঁলোকে থাপি থুপি মনে মনে শ্বুটিং কৰি থাকে। চিনেমা চাই শ্বুটিং কৰে, শ্বুটিং নাচায়। গতিকে শ্বুটিং দেখুৱাৰ কোনো মানে নাই, তাত ভাষাতে লিখা আছে নহয় জানো। শ্বুটিং কৰে, চিনেমা চায়, শ্বুটিং দেখুৱায় আজিকালি।
কাৰণ ইয়ালে ইউটিউবৰ মাতি দিব শ্বুটিঙত কি হৈ আছে চাওক মানুহৰ কিউৰিয়চিটিটো মৰি যায় কিউৰিয়চিটি ফেক্টৰটো থাকক আৰু কুৱেৰি যিটো তাৰমানে প্ৰশ্ন যিটো আহিব সেই প্ৰশ্নটো আমাৰ পিনৰ পৰা প্ৰশ্ন নুসুধাকৈ উত্তৰ দিয়াটো বেয়া শুনি যে আমি নিজে নিজে উত্তৰ দি আছোঁ আমি আজি অমুকত শ্বুটিং কৰোঁ তোক কোনে সুধিছে কোনোবাই সুধিছে জানো যে আপুনি ক'ত শ্বুটিং কৰিছে আমি নিজে নিজে কৈ আছোঁ লাইভ গৈছোঁ আজি আমি ইয়াত শ্বুটিং কৰি আছোঁ ইয়াতে বৰফ পৰি আছে দেখিছে পিছফালে বৰফ দেখিছেই পৰিছে কৈ আছে জানে গতিকে বস্তুটো তুলুঙা হৈ গৈ আছে কিউৰিয়চিটিটো মানুহৰ পিনৰ পৰা আহিব লাগে যে তেওঁলোকে দেখোন মুহূৰ্ত কৰিলে ইমান ডাঙৰকৈ অমুক আছে তমুক আছে জুবিন গাৰ্গ আছে যতীন বৰা আছে বৰষাৰাণী বিষয় আছে প্ৰস্তুতি পৰাশৰ আছে এতিয়া কি কৰিছেনো তেওঁলোকে জানিব বিচাৰিলেহে তাতে পাব্লিচিটি হ'ব আমি জোৰ জবস্তি থুচি দি আছোঁ তেওঁলোকে সোধাই নাই আমাক দ্যাটছ এ ৰং ৱে অফ পাব্লিচিটি প্ৰথম কথা দ্বিতীয় কথা হয় কি যেতিয়া আমি অভাৰ পাব্লিচিটি কৰি থাকোঁ যেতিয়া আমাৰ আচল ইনফৰমেশ্যনটো দিয়াৰ সময় আহিব আচল ইনফৰমেশ্যন কি লাগে মানুহক ইনফৰমেশ্যন লাগে যে ইমান তাৰিখে ইমান বজাত অমুক হলত এই চিনেমাখন উপলব্ধ হ'ব যিখন চিনেমা আপোনালোকে পোষ্টাৰত দেখিছে বা আপোনালোকে গম পাই যে অমুক আছে সেইটোহে হ'ব লাগে আমাৰ সেইটো সময়ত তেওঁলোকে আওকাণ কৰি দিব এইটোৰ বিষয়ে পঢ়িলোঁ বহুত জানিলোঁ চ' দিছ ইজ হাউ এইটো বেকফায়াৰ কৰে পদ্ধতিটো কি আছে চিম্পল চিনেমা চোৱা মানুহ আমি ক'ত বিচাৰি পাম চিনেমা হলত ট্ৰেইলাৰ লগাই দিয়া না আগৰ চিনেমাখন চাওঁতে ট্ৰেইলাৰ বাজিলে নহয় নেক্সট কি আহিব তাত যদি 3খন চিনেমাৰ ট্ৰেইলাৰৰ ভিতৰত তেওঁলোকে চুজ কৰিব প্ৰডাক্ট চাই যে না এইখন অসমীয়া চাম তেওঁলোকে চাবই কাৰণ চোৱা চিনেমাটো এনেকুৱা এটা বস্তু যে চিনেমা নাচালে মানুহ নমৰে কিন্তু চিনেমা নাচালে মানুহৰ একো লোকচান নহয় কিন্তু তথাপিও মানুহে পুলিচৰ কোপ পিঠিত লৈও চিনেমা চায় চ' এইটো কেনেকুৱা এটা কাম তাৰমানে আত্মাৰ লগত জড়িত এটা কাম পৃথিৱীত একমাত্ৰ পেচা যিটো পেচাই মিছা কথা কোৱাৰ কাৰণে পইচা পায় হয় নাই আমি মিছা কথা কোৱাৰ কাৰণে পইচা পাওঁ মই মিছাকৈ কৈ দিওঁ মোৰ মা মৰি গ'ল কান্দো মানুহে কান্দে চ' এনেকুৱা পেচা নাই পৃথিৱীত সেইটো বুজক প্লিজ আণ্ডাৰষ্টেণ্ড দ্য পাৱাৰ অফ চিনেমাৰ পাৱাৰটো বুজক সেইটো যিকোনো বেলেগ কামৰ নিচিনা নহয় ব্যৱসায় কৰাৰ নিচিনা নহয় জিমৰ নিচিনা নহয় চিনেমা ইজ চিনেমা গতিকে সেইটোৰ পাৱাৰটো বুজক আৰু ইমান পাব্লিচিটি কৰাৰ কোনো দৰকাৰ নাই কুৱেৰিটো মানুহৰ পিনৰ পৰা আহিব নিজে নিজে ন সেইকাৰণেতো মানুহে ষ্টাৰ্ছ ক্ৰিয়েট কৰে ষ্টাৰ্ছক পইচা দিয়ে কিয় কাৰণ এই ষ্টাৰজনৰ ফলোৱাৰ্ছ থাকে তেওঁলোকে এটা পোষ্ট আজি ছ'চিয়েল মিডিয়াত দিয়াৰ লগে লগে অট'মেটিকেলি লগে 4-5 লাখ মানুহে এটা ইনফৰমেশ্যন পাই যায় গতিকে তেওঁলোকৰ পেনিট্ৰেশ্যন ইমান বেছি গতিকে এই অদৰকাৰীকে ইয়াত যোৱা তাত যোৱা অমুকক গামোচা দি মাতি অনা চিনেমালৈ বিয়ালৈ মাতা তামোল পাণ দি চিনেমা চাবলৈ মাতিব নালাগে বিচাৰিলে নিজে আহিব ডেফিনেটলি আহিব তুমি প্ৰডাক্ট ভাল কৰা না মই এতিয়া কৈ আছোঁ চবকে প্ৰডিউচাৰ্ছখিনিকো কৈছোঁ তোমালোকৰ মাধ্যমেৰে যে এটা কেলকুলেশ্যন কৰক যে অসমৰ গুৱাহাটীৰ পপুলেশ্যন হৈছে 16 লাখ মানুহ আমি এতিয়ালৈকে 16 লাখ মানুহক চিনেমা দেখুৱাব পৰা নাই তুমি জানানে কাৰণ 16 লাখ মানুহে যদি চিনেমা চায় 150 টকাকৈ টিকেটৰ হাৰত যদি আমি কৰি যদি আমি কেলকুলেট কৰোঁ 24 কোটি টাৰ্ণ অভাৰ হয় তাৰমানে 12 কোটিৰ বিলিং হ'ব 12 কোটিৰ বিলিং হ'ব এতিয়ালৈকে আমি 16 লাখ মানুহক চিনেমা দেখুৱাব পৰা নাই কাৰ ভুল মানুহৰ ভুল নাই হা চৰকাৰৰ ভুল হল দিয়া নাই নহয় আমি কোৱালিটি ফিল্ম দিব পৰা নাই আমি এনেকুৱা চিনেমা বনাব পৰা নাই য'ত 16 লাখ মানুহৰ মনটো আমি টানিব পাৰোঁ যিদিনাখন বনাব পাৰিম সেইদিনাখনেই 14 লাখ টকাৰে ৰঘুপতি হয় এইখিনিতে প্ৰশ্ন এটা মনলৈ আহিছে আচলতে 14 কোটি টকাৰে চৰি আপুনি যিহেতু ক'লে যে আমি মানুহক দিব পৰা নাই কোৱালিটি ফিল্ম এইখিনিতে আপুনি এজ এ ডিৰেক্টৰ ক'ব বা এজ এ অভিনেতা যি হিচাপে আপুনি কয় আচলতে আপুনি যদি চিনেমাখন বনায় যিহেতু আজিৰ সময়ত যদিও বা মানুহে চিনেমা কিমানে চাব আহিছে কিমানে অহা নাই সেইটো বেলেগ কথা কিন্তু আজিৰ দৰ্শক ইণ্টেলেকচুৱেল গতিকে সেই দৰ্শকখিনিক চাই আপুনি এখন চিনেমা দৰ্শকে কেনেধৰণে বিচাৰিছে তেনেকৈ বনাব নে আচলতে সমাজখনক কেনে খাদ্য দিয়া উচিত তেনেকৈ বনাব দুইটা বিৰাট দৰকাৰী কাম কাৰণ মানুহৰ যদি অকল ব্যৱসায় কৰিবলৈ মন আছে তেতিয়াহ'লে মই ব্যৱসায়ী তেতিয়াহ'লে মোক গামোচা পিন্ধাৰ কোনো মানে নাই মই চিনেমা দিছোঁ পইচা লৈছোঁ গিভ এণ্ড টেক ৰিলেশ্যনশ্বিপ ইয়াত কোনো ধৰণৰ কাকো ফেভাৰ কৰা কোনো কথা নাই যদি মই নিজকে এজন শিল্পী বুলি চিনাকি দিবলৈ যাওঁ বা আমি যদি এটা কালচাৰেল লাইন বুলি তাক যদি সন্মান কৰোঁ সাংস্কৃতিক দিশ বুলি তেতিয়াহ'লে আমি এই দায়িত্ব আমি ল'ব লাগিব এনেকৈ যে মানুহে বিচাৰিব যে মই ৰবি শৰ্মা ইমান ধুনীয়া বডি ৰবি শৰ্মাই গা ধুই থকাটো মই চাই থাকিম কিন্তু মোৰ কাম কিন্তু তেওঁলোকক গা ধোৱাটো দেখুৱালে নহ'ব মোৰ কাম হ'ব যে ঠিক আছে বডিটো দেখুৱাৰ আমাৰ বেলেগ উপায়ো আছে আমি একশ্যনত দেখুৱাম বডিটো আমি বডিটো দেখুৱাম তেওঁলোকক মাৰপিট কৰোঁতে কেনেকুৱা লাগে তেওঁ নাচিলে কেনেকুৱা লাগে ৰবি শৰ্মাই যে ঘোঁৰা চলাবও জানে সেইটোও চা
বন্দুক চলাব জানে সেইটোও চা বাইক ষ্টাণ্ট কৰিব পাৰে সেইটোও চা এই এনেকৈ আমি তেওঁলোকক কোৱালিটিৰ পৰা তেওঁলোকৰ ৰুচিমতে যদি আমি চলি থাকোঁ সেই বিশেষ ৰুচি থকাৰ ৰুচি মানে হেৰিটো পূৰা কৰিবলৈ বিশেষ চিনেমা কিছুমান আছে গতিকে আমাক অন্ততঃ আমি যেনেকৈ কয় তেনেকৈ নোৱাৰিম কৰিবলৈ গতিকে এতিয়া অসমীয়া ভাষাটোক কোনোবাই বৰ পাব পাৰে কোনোবাই বেয়া পাব পাৰে কোনোবাই এই শব্দবিলাক টান পাব পাৰে সেই বুলিয়ে যে আমি অসমীয়া ভাষাটো এৰি দিম আৰু আমাৰ প্ৰত্যেকটা চৰিত্ৰই বজৰুৱা ভাষা ক'ব সেইটো কিন্তু উচিত নহয় কাৰণ ভাষা সংৰক্ষণৰ এটা উপায় ছবি আজিৰ পৰা ৭০ দশকত মাক দেউতাকৰ লগত ল'ৰা ছোৱালীয়ে কেনেকৈ কথা পাতিছিলে কি কি শব্দৰ প্ৰয়োগ হৈছিলে সেইটো চাবলৈ হ'লে কিন্তু আমি চিনেমাই চাব লাগিব গতিকে এই দায়িত্বটো আমি ল'ব লাগিব গতিকে অকল তেওঁলোকে চাব বিচৰা মতেই মই নবনাওঁ আৰু অকল মই বিচৰা মতেই বনালেও নহ'ব দুইটাৰ বেলেঞ্চ এটা লাগিব বিৰাট ধুনীয়া বেলেঞ্চ এটা সেই বেলেঞ্চটোৱে হৈছে চিনেমা মেকিঙৰ ছাকচেছফুল টেকনিক তাত আমি মানুহৰ ৰুচিটোৰ বিষয়েও মনত ৰাখিব লাগিব আমাৰ সমাজখনত কেনেকুৱা ধৰণৰ এটা মেছেজ যোৱাটো প্ৰয়োজনীয় সেইটোও মনত ৰাখিব লাগিব তাক আমি কিমান বিউটিফাইড ৱে দিব পাৰোঁ সেইটোও মনত ৰাখিব লাগিব আৰ্টটো আমি এৰি দিব নোৱাৰিম আজি দুদিনমান মোক সৰু ল'ৰা এটাই সুধিছে দাদা আজিকালি চিনেমাত মানে আৰ্টটো নোহোৱা হৈ গ'ল নেকি মই বোলো তুমি কিহৰ বেচিছত কৈছা তেওঁ কৈছে নাই এই যাতে মাৰপিট চাৰপিট বেছি হৈ গৈছে মানে মাৰপিটটোতো মাৰ্চেল আৰ্ট তুমি নিজেই দেখোন মাৰ্চেল আৰ্ট কৰা তো মাৰ্চেল আৰ্ট বুলি কিয় কৈছে তাত আৰ্ট নাই নেকি কলা নহয় নেকি সমৰ কলা গতিকে তাতো কলা আছে গতিকে কলাটো আমি বেলেগ এনেকুৱা এটা চৰাই নহয় ক'ৰবাত বাহ কৰি থাকে এইটো চব জেগাতে থাকিব প্ৰত্যেকটা বস্তুৱে আচলতে মইতো কওঁ যে কলা বোলাই বস্তু নাই চব বিজ্ঞান আৰ্ট নাই চব চায়েন্স acting is science filmmaking is psychology সব science everything is science all is psychology মই কম বাৰু এইটো বিষয়ে পিছত কেতিয়াবা গতিকে so এতিয়া আমি সেইটো মতে আমি এটা ধুনীয়া বেলেঞ্চ এটা মেইনটেইন কৰাটো আমাৰ কাম এইক্ষেত্ৰত আপুনি যে ক'লে এই ল'ৰাজনে আপোনাক প্ৰশ্ন সুধিছে হেৰাই গৈছে নেকি বুলি আপুনিও ক'লে যে সমৰ কলা লাগে এই ক্ষেত্ৰতে এইটো আচলতে মোৰ অপিনিয়ন বুলি নাভাবিব আমি গ্ৰুপত পাতি থকা বা সমাজখনত চলি থকা কিছু কথাৰ ওপৰত বেছ কৰি মই সুধিম ভালেই পাম তেতিয়াহ'লে মই তাৰ উত্তৰটো দিম নিশ্চয়কৈ শেহতীয়াভাৱে যদি চাবলৈ যোৱা হয় এখন বলিউডৰ এখন চিনেমা ৰিলিজ হৈছিলে নাম আছিলে এনিমেল বুলি কিনে সেই চিনেমাখন ৰিলিজ হোৱাৰ পাছতেই বিভিন্ন ধৰণৰ আচলতে ক্ৰিয়া প্ৰতিক্ৰিয়া সমালোচনা বিবেচনা বহুত ওলাইছিলে যে ভায়লেন্সটোক বেছি প্ৰাধান্য দিয়া হৈছে নেকি বুলি ঠিক আছে সেই চিনেমাখন কৰি যোৱাৰ পাছত কিন্তু মোৰ বোধেৰে চাবলৈ গ'লে ৰণবীৰ কাপুৰে খুব ধুনীয়া অভিনয় কৰিছিলে তেনেকুৱা এটা বা সেই ভায়লেন্সটোৰ আৰতো হয়তো কিবা এটা উদ্দেশ্য আছিলে ঠিক একেদৰে আপুনি ৰঘুপতি চিনেমাখনতো মেচিন গান ইউজ কৰিছে প্ৰেক্টিকেলি বা টেকনিকেলি চাবলৈ গ'লে সেইটো এটা ভায়লেন্সৰ উপাদান নহয় জানো গতিকে এই ক্ষেত্ৰত এই ভায়লেন্সটো বেছি হৈছে নেকি বা তেনেধৰণৰ কথা যে চলি আছে সেয়া আপোনাৰ চিনেমাখন বুলিও কোৱা নাই মই বা এনিমেলখনক লৈ যি সমালোচনা হৈছে এই ক্ষেত্ৰত আপোনাৰ মন্তব্যটো কেনেকুৱা মোক তুমি এটা শব্দ কোৱা পৃথিৱীত এটা বস্তুৰ কথা কোৱা এটা যিকোনো এটা যিটোক আমি একাষাৰে ভাল বুলি কৈ দিম এটা কিবা এটা বস্তু থাকিবলৈ পৃথিৱীত গীটাৰ বজোৱাটো ভাল নে বেয়া ভাল বেয়া দুটাই মৰা ঘৰত যদি বজাওঁ বহুত বেয়া গুড এণ্ড বেড আৰ ৰিলেটিভ এইবিলাক এবছলিউট টাৰ্ম নহয় এতিয়া আমি চিনেমা এনেকৈ ডিফাইন কৰিব নোৱাৰোঁ যে ভাইলেন্স থাকিলে চিনেমাখন বেয়া ভাইলেন্স থাকিলে নাথাকিলে চিনেমাখন ভাল এনেকুৱা কোনো কথা নাই ভাইলেন্স নাই যেনিবা এক্সপ্লিচিট লেভেলৰ ছেক্সুৱেল কণ্টেক্ট আছে তেতিয়া আমি ভাল বুলি ক'ম নে কণ্টেক্ট আছে তেতিয়া ভাল বেয়া ক'ম এতিয়া ছেক্সুৱেল কণ্টেক্টটো তোমাৰ ছেক্স এডুকেশ্যনৰ ডকুমেণ্টাৰী এখনতো থাকিব পাৰে সেইটো আমি বেয়া বুলি ক'ম ভাল চ' এভৰিথিং ডিপেণ্ডছ অন হাউ উই পৰ্ট্ৰেট আমি ক'ত কিমান ষ্ট্ৰেছ দিব লাগে এইটো জানিব লাগে মোক যদি ব্যক্তিগতভাৱে সোধা মই ভাবোঁ যে এনিমেলৰ নিচিনা ননচেন্স মুভি মই আজিলৈকে চোৱাই নাই one of the most nonsensical film ever made কোনোবাই ৰণবীৰ কাপুৰক ভাল পায় ময়ো ভাল পাওঁ তো আই ফাইণ্ড হিম ভেৰি গুড এজ এন এক্টৰ আৰু এক্টৰ কেতিয়াও বেয়া নাথাকে এক্টৰ কেতিয়াও ভাল আৰু বেয়া হ'ব নোৱাৰে হয় সি এক্টৰ হয় নহয় সি এক্টৰ নহয় তেওঁক ইউটিলাইজ কৰিবলৈ ডিৰেক্টৰৰ ডিৰেকশ্যনটো ভাল হ'ব লাগিব ডিৰেক্টৰে যদি ভালকৈ ডিৰেকশ্যন দিব জানে পৰিচালকে যদি সুন্দৰকৈ পৰিচালনা কৰিব পাৰে তেতিয়াহ'লে যিকোনো এক্টৰে ভাল ৰিজাল্ট কৰিব পাৰিব গতিকে ৰণবীৰ কাপুৰ ইজ এ গুড এক্টৰ মই ভাল পাওঁ বাট ইটছ এ ননচেন্সিকেল ফিল্ম তাত কোনো সমাজত দিবলৈ অৱদান তাত একোৱেই নাই জানিবলগীয়া কথা নহয় এফেক্টটো নকৰে এফেক্ট কৰিলে তেতিয়াহ'লেতো আমাৰ হেৰি এইডছো নহ'ল হয় তাততো আমি গোটেইখন চাইনবোৰ্ড লগাই ফুৰিছোঁ আমি তাতে হা আপুনি আনপ্ৰটেক্টেড ছেক্স নকৰিব ড্ৰাগছ নল'ব চিৰিজ শ্বেয়াৰ নকৰিব নপঢ়িছে জানো ইট ডাজন্ট মেটাৰ এভৰিথিং ডিপেণ্ডছ অন পাৰ্চপেক্টিভ কোনে কি বস্তু কেতিয়া ল'ব চ' চিনেমাই না মানুহক নষ্ট কৰে না কাৰোবাৰ কিবা এটাই নষ্ট কৰে কাৰণ আমি এনেকৈ কওঁ ন অসমীয়াত যে যিজন জ্ঞানী তেওঁ দেখি শিকে যিজন মূৰ্খ তেওঁ ঠেকি শিকে
গতিকে আমি আচলতে সমাজখন ভাগ কৰি থোৱা আছে দুটা ভাগতে আৰু এই সময়ত যদি চাবলৈ যোৱা হয় দেখা যায় যে আজিৰ সময়ত বহুতো টেলেণ্টেড ল'ৰা ছোৱালী আছে আমাৰ প্ৰজন্মৰ বা বাকী যিমানখিনি এতিয়া আছোঁ সকলোৱে কয় আজিৰ প্ৰজন্মটো যান্ত্ৰিক হৈছে বেছিক বুলি বা তেওঁলোকে বহুত খৰধৰ কৰে কথাবোৰত তেনেকৈ গতিকে দুটা পাৰ্চপেক্টিভ আছে চাবলৈ গ'লে আজিৰ জেনেৰেশ্যনটোৱে কয় যে ছুৱাইপ কৰি কৰি 30 ছেকেণ্ডৰ ৰিল চাবলৈ তেওঁলোকৰ সময় আছে ঘূৰি ফুৰে কিন্তু সেই একেটা জেনেৰেশ্যনে আকৌ দীঘলীয়া বহুতকেইটা এপিছড থকা ৱেব ছিৰিজ চাই বহি থাকে গতিকে এই ক্ষেত্ৰত আপুনি কিদৰে ক'ব যে আজিৰ এই প্ৰজন্মটো অধৈৰ্য বুলি মই অধৈৰ্য বুলি কেতিয়াও নকওঁ অধৈৰ্য আমাৰ সময়ত মানুহ অধৈৰ্য নাছিল নেকি আমাৰ সময়তো বহুত অধৈৰ্য ল'ৰা ছোৱালী আছিলে কিন্তু কথা হৈছে যে এতিয়া আজিৰ দিনত এই বস্তুটো অধৈৰ্যটো মানুহ যে কোনোবা এটা মানুহ অধৈৰ্য সেই অধৈৰ্যটো প্ৰকাশ পোৱাৰ উপায় বহুত আগতে আমাৰ সময়ত ল'ৰা ছোৱালী আছিলে অটিষ্টিক ল'ৰা ছোৱালী বহুত আছিলে কিন্তু অটিজমটো তেওঁলোকৰ কোনোদিন ডেভেলপ কৰিবলৈ চান্সেই নাপালে তেওঁ সদায় তিৰস্কাৰৰ সন্মুখীন হৈ তেওঁৰ কোনো কমপ্লেক্সে নাই আমাৰ গাঁৱত ল'ৰাটো আছিলে লেঙেৰা তাক লেঙেৰা বুলি মাতে চবে তাততো কোনো ধৰণৰ বডি শ্বেমিং নাই he to never felt that it was a body shaming he আৰু কনফিডেন্টে তাক কোনোবাই লেঙেৰা বুলি ক'লে তই দুখন ভৰি থাকি কি কৰিছ বুলি কৈ দিয়ে তাৰ কিন্তু দুখত সি ডিপ্ৰেশ্যন নাযায় কিন্তু চ' এতিয়া এইবিলাক বস্তু ইমান আমি টাৰ্মিনলজি ইমান বঢ়াই দিছোঁ এইটো যে আমি ল'ৰা ছোৱালীক যে গুড কণ্টেক্ট বেড কণ্টেক্ট শিকাই আছে খুৰাকে কৰা মৰমটোক যদি তাই ভুল বুজে কি হ'ব মই সুধিব খুজিছোঁ কাৰণ আমিতো ল'ৰা ছোৱালীক গালত ধৰি চুমা খাই কামুৰি মৰম কৰি পাওঁ কি কৰিব গুড কণ্টেক্ট বেড কণ্টেক্ট আমাৰ কাৰণে হয় জানো তো মই ক'ব বিচাৰিছোঁ আজিৰ জেনেৰেশ্যনত মই এটাই ফ্ল' পাওঁ ফ্ল'টো হৈছে যে তেওঁলোক বৰ ডিফায়েণ্ট আৰু তেওঁলোকৰ মাজত ইমান গুণ আছে যে আজি কান্দোলনখন কোনে ছাকচেছফুল কৰিলে ষ্টুডেণ্টছে সেইখিনি ল'ৰা ছোৱালী মোবাইল চাই বহি থাকে বুলি ভাবি আছিলোঁ কিন্তু নহয় দে হেভ গট এছেঞ্চ তেওঁলোকৰ কাৰেজো আছে এছেঞ্চো আছে মটিভো আছে চব আছে কিন্তু তেওঁলোকে বৰ থিয়ৰিটিকেল হৈ গ'ল থিয়ৰিটিকেল মানে কেনেকুৱা জানে আজি 52 বছৰ বয়স নহয় মই কিন্তু মাৰ আগত চিগাৰেট এটা জ্বলোৱাৰ সাহস আজিও নাই কিন্তু তেওঁলোকে 18 বছৰ পাৰ হ'ল নহয় পেকেটত লিখা আছে 18 বছৰ পিছত খাব পাৰিব তেওঁ জ্বলাই দিব মোৰ আগত এই জেগাটোত তেওঁলোকে অলপ কেয়াৰফুল হ'ব লাগে এই যে সমীহ কৰি চলে এই সমীহটো নাইকিয়া হৈ গ'ল যিকোনো বস্তুৰ আবুৰ ভাৱটো নোহোৱা হৈ গ'ল কিন্তু আবুৰ ৰাখি চলিবলৈ বা সামাজিক যিখিনি আমাৰ পৰম্পৰাগত যিবোৰ কথা সেইবোৰ মানি চলাটো কিন্তু অৰ্ডাৰ বা ৰুল নহয় ইটছ এ প্ৰেছক্ৰিপশ্যন কিন্তু তেওঁলোকৰ ভালৰ কাৰণে কোৱা হয় এই কথাটো তেওঁলোকে বৰ দেৰিকৈ উপলব্ধি কৰে যিবিলাক মানি নচলাৰ ফলত আজিৰ দিনত ডিভৰ্চ কেছেছ বেছি ৰাইট কোনো ডিফাই কৰিব নোৱাৰে মোৰ এই কথাটো আজি দিনত ডিভৰ্চ কেছ বেছিকৈ বিকজ তেওঁলোকে সেই কথাবিলাক বান্ধোনবিলাক মানি নচলে ঘৈণীয়েকে হাজবেণ্ডক আপুনি বুলি মাতিব তাত সন্মান থাকে আপুনি বুলি কৈ তুমি বেয়া গালি এটা পাৰিব নোৱাৰা তই বুলি ক'লে সহজ হয় তাত ফেমিনিজমৰ কথা আহি নপৰে নাথিং আৰে ফেমিনিজমৰ কথা যিয়ে কয় মই কল দেম ইডিয়টছ why do you want to be equals when you are superior to us correct equal কিয় হ'ব লাগে women are superior to us কেনেকৈ superior মই তোমাক কওঁ লজিকেলি সেইটো কথা ওলাইছে যে কৈ দিওঁ superior because তোমাৰ গাত জোৰ নাই ঘৈণীয়েকগৰাকী গাত জোৰ নাই মতা মানুহটোৰ গাত জোৰ আছে তেওঁ বাহিৰত কাম কৰিব পাৰে অথচ তেওঁ হতাশ হ'লে ঘৈণীয়েকৰ কোলাত মূৰটো থ'লেই তেওঁ শান্তি পায় ঘৈণীয়েকে যেতিয়া কৈ যায় চব ঠিক হৈ যাব চিন্তা নকৰিবা সেইটোহে ষ্ট্ৰেংথ গাত জোৰ থকাটো ষ্ট্ৰেংথ নহয়তো গতিকে মাল্টিটাস্কিং কৰিব পৰাটো ষ্ট্ৰেংথ সেইটো ঘৈণীয়েকজনীয়ে কৰে মোক যদি হাউচ ৱাইফৰ কাম কৰিবলৈ দিয়ে মই নোৱাৰিম নহয় একেলগে চব কাম কৰিব ইফালে গেছৰ দুটা চিটি মাৰাৰ পাছত মাজতে গৈ মই পাচলি কাটি থৈ আহি বাচ্চাটোক এবাৰ ফুৰাই থৈ আনি ফোন ৰিচিভ কৰি গিৰিয়েকে লেখা মইতো নোৱাৰিম কৰিব ইমান মাল্টি আই ৱাজ নট বিল্ড ফৰ ইট মোক ঈশ্বৰে সৃষ্টিয়ে কৰা নাই তেনেকৈ বনাবলৈ গতিকে ৱাই ডু ইউ ৱান্ট টু বি ইকুৱেল হোৱাট ইজ ফেমিনিজম আই ডোণ্ট আণ্ডাৰষ্টেণ্ড দেট মইতো বুজিয়ে নাপাওঁ মইতো বুৰ্বক বুলি ক'ম যিয়ে ক'ব যে মতা মানুহৰ মাইকী মানে ইকুৱেল বুলি নহয় ইকুৱেল ৰবি শৰ্মা এজন পিতৃ আৰু এজন স্বামী হিচাপে ৰবি শৰ্মা ভাল হ'লনে আপুনি কি ভাবে সাংঘাতিক ভাল আৰু ভাল হ'বলৈ মই এফৰ্ট দিছোঁ ডেফিনেটলি দেৰ হেজ বিন এফৰ্টছ গতিকে সেইটো বাৰু মই নিজে কোৱাতকৈ মোৰ এইটো কনফিডেঞ্চ আপুনি ভাবে যে আপুনি সফল হয় এবছলুটলি ছাকচেছফুল কাৰণ আৰু এইটো ক্ষেত্ৰত মই এটা কথা কওঁ কাৰোবাৰ পদ্ধতিটো শুদ্ধ হ'ব পাৰে ভুল হ'ব পাৰে সেইটো জ্ঞান বা শিক্ষা দীক্ষাৰ ওপৰত ডিপেণ্ডেণ্ট শুদ্ধ হ'বনে নহয় কিন্তু কোনজন পিতৃ মাতৃ বেয়া তুমি মোক কোৱাচোন চবেই নিজৰ ল'ৰা ছোৱালী ভালেই কৰে বিশ্ব এগৰাকীও ভাল মাতৃ কিন্তু গতিকে সেইটোত
no answers. গতিকে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে ভাল Definitely. নিশ্চয়কৈ কিন্তু আপুনিও এগৰাকী পিতৃ হিচাপে হয়তো এই সময়ত এই কথাটো পতা কিমান ৰিলেভেণ্ট হ'ব মই নাজানো তথাপি সুধিছোঁ কথাই ওলাইছে যিহেতু আজিকালি প্ৰায়ে দেখা যায় কেঁচুৱাটোক বা যিমান বয়সত 2-3 বছৰ বাচ্চা এটাকো সময় অতিবাহিত কৰিবৰ কাৰণে পিতৃ বা মাতৃগৰাকী হাতত স্মাৰ্টফোনটো দি থৈ দিয়ে বা কিবা তেনেকৈ কিন্তু আমাৰ সময়ত যেতিয়া আছিলে তেতিয়া ককা আইতাই আমাক ধাৰি পাৰি বহুৱাই লৈ চোতালত সাধু শুনাইছিলে বা আমি নিজেও পঞ্চতন্ত্ৰ সাধু বুঢ়ী সাধু এইবোৰ পঢ়িছিলোঁ গতিকে সেইসকল পিতৃ মাতৃৰ প্ৰতি আপোনাৰ কেনেধৰণৰ সকলো তেওঁলোকো ভাল পিতৃ মাতৃ তাত কোনো কথা নাই তেওঁলোকে ল'ৰা ভাবিছে ল'ৰাটোৱে মানে সুখী হ'ব মোবাইলটো পাই বিৰাট ফূৰ্তি পাব হাঁহি থাকিব তেওঁলোকে হাঁহি থাকিব বাচ্চাটোৱে কিন্তু সেইটোৰ বাবে লোকচান হ'ব সেইটোৰ কাৰণে তেওঁলোকে সেই জ্ঞান থাকিব লাগিব তেওঁলোকে বুজা উচিত যে ল'ৰাটো বা বাচ্চাটো যেতিয়ালৈকে ভাষা নিশিকে ভাষা শিকিবলৈ কাৰণ তেওঁলোকে একো ভাষাই নাজানে দেই এটা ইণ্টাৰেষ্টিং কথা আজি তুমি যদি কোৰিয়ান শিকিব লাগে তোমাৰ শিকাৰ মাধ্যমটো কিন্তু ইংৰাজী বা অসমীয়া বা হিন্দী হ'ব হিন্দী ভাষাত লিখি দিব যে অমুক শব্দটো মানে অমুকটো তেওঁলোকে কিন্তু একো ভাষা নাজানে একো ভাষা যিহেতু নাজানে একো ভাষা নজনাকৈ এটা ভাষা শিকিবলৈ হ'লে তেওঁলোকে অবজাৰ্ভেশ্যনটো তেওঁলোকৰ আটাইতকৈ দৰকাৰী তেওঁলোকে বহি থাকোঁতে এই চৰাইটো আহি খিৰিকীৰ ওচৰত পৰিছে মানুহগৰাকী ওচৰলৈ চৰাইটোক মাৰিবলৈ যোৱা নাই ওচৰলৈ যাওঁতেই চৰাইটো ভয় খাই উৰি গুচি গ'ল সেইটো চাই থকাটো বিৰাট দৰকাৰী সেইখিনি সময়ত যেতিয়া আমি তেওঁলোকক কমপ্লেক্স বস্তু দি দিম যিটো ফ্ৰেম ৰেট সাংঘাতিক পাৰ ছেকেণ্ড ফ্ৰেম ৰেট সাংঘাতিক তেওঁ লষ্ট হৈ যাব তেওঁ কমিউনিকেশ্যনটো নকৰা হৈ যাব তেওঁ অকল ওৱান ৱে ল'ব তেওঁ নকৰে কাৰণ আজিকালি স্পীচ দিলে মোৰ ল'ৰাটো স্পীচ দিলে হোৱাৰ কাৰণটো হৈছে ইনিচিয়েল ফেজত আমাৰ নেনী যিগৰাকী আছিলে তেওঁক মানা কৰা স্বত্তেও আমি ওলাই যোৱাৰ লগে লগে তেওঁ তাৰ হাতত মোবাইল দি দিয়ে ছোৱালী আকৌ মোবাইল নাচায় গতিকে তাইৰ স্পীচ একদম ঠিকে আছে মোৰ ল'ৰাটো দিলে অলপ এতিয়া লাহে লাহে ক'বলৈ লৈছে বুঢ়িয়াই কথা বাকী চব তাৰ ঠিকে আছে খালি কথাকেইটা কওঁতে সি চেণ্টেঞ্চ এটা ফৰ্ম কৰোঁতে তাৰ দিগদাৰী হয় গতিকে আমি তাক এতিয়া আকৌ নতুনকৈ মই আকৌ এক্সাৰচাইজেছ দিছোঁ কৰিবলৈ আমি বহিলে মই এক্সাৰচাইজ কৰাই থাকোঁ তাক কথা এতিয়া তুমি কি কৰিছে কোৱাচোন দেউতাই এইটো কি কৰিছে এনেকৈ তেতিয়া সি কয় দেউতাই বাওঁ হাতখনৰ ওপৰত সোঁ হাতখন দিছে সেইটো দেট ইজ হিজ কমিউনিকেশ্যন স্কিল নাও এই বস্তুটো নহ'বৰ কাৰণে মই সদায় মানা কৰোঁ ল'ৰা ছোৱালীক নিদিব মোবাইল ফোনটো বহুত ফাষ্ট সেইটো তাক এতিয়া দৰকাৰ নাই তেওঁলোকে পাৰ্চনেল লাইফত তেওঁলোকে এইটো বস্তু চাব সেইটো চাব চবৰ পৰা কিবা নহয় কিবা এটা শিকি থাকিব ইয়াত হ'লে তেওঁলোকৰ কমিউনিকেশ্যনটো ওৱান ৱে হয় আৰু দ্বিতীয় বস্তু হৈছে যে এই বুঢ়ী আই সাধু আজিকালি কেনেকুৱা কনচেপ্ট দিছা না তুমি আজিকালি কনচেপ্ট মানুহে পটকৈ কৈ দিয়ে ইংৰাজী সাহিত্য যিয়ে পঢ়িছে তেওঁলোকে পটকৈ কৈ দিছ কনচেপ্ট ইজ ডাৰ্ক মইতো ডাৰ্ক কনচেপ্ট কাক কয় আজি কিছু বছৰ আগলৈকে নাজানিছিলোঁ এতিয়াও তেজীমলা ডাৰ্ক নহয় নেকি আমাৰ ডাৰ্ক বস্তুৱে চাইছিল কিন্তু তাত ডাৰ্কনেছত আমাৰ ডিটেইলিং নাছিলে তুমি মন কৰা আমাৰ ডিটেইলিং নাছিলে কেতিয়াও আইতাই আমাৰ এনেকৈ সাধু কোৱা নাছিলে আমাক তেজীমলাক মাহীমাকে এনেকৈ খুন্দি আছিলে খুন্দি থাকোঁতে একদম তেজ ওলাই আহিছে তাৰ পৰা তাইৰ মানে এনেকৈ চকুটো এটা চিটিকি ওলাই বাহিৰত পৰিছিল আকৌ চকুটো আনি ভৰাই দি আকৌ খুন্দিছে এনেকুৱা কথা নকওঁ কিন্তু আমি ঢেঁকীত খুন্দি পেলালে তাৰপিছত গছ এডাল হ'ল তাৰ ফুলটোৰ পৰা মাতি থাকে এনেকুৱা নিচিনা নহয় জানো আমাৰবিলাক দেট ৱাজ নট ডাৰ্ক দেট ৱাজ আ ৰিয়েলিটি আৰু তাত এটা কম্পেৰেটিভ ষ্টাডি আছিল যিটো কম্পেৰেটিভ ষ্টাডি ৱাজ দ্য বেছ অফ চিনেমা আজি আটাইতকৈ মডাৰ্ণ উপায় একদম বেছ বস্তু আছিল য'ত সৰুৰ পৰাই সৰুটো ল'ৰাটোক তুমি গুড বয় বুলি ক'লে তাত ভাল লাগে বেড বয় বুলি ক'লে বেয়া পায় তুমি বেয়া ল'ৰা নেকি তুমি ভাল ল'ৰা এই কয় মই ৰাজকুমাৰটো সদায় হিৰো হয় আমাৰ নাটক চিনেমা বা গল্পৰ that was the concept গতিকে আমাৰ অসমীয়া ইণ্ডিয়ান যিবোৰ পদ্ধতি এই পদ্ধতিবিলাক ৱেল ট্ৰাইড এণ্ড টেষ্টেড ইয়াত চাইকলজিকেল গেমছ আছিলে ইয়াত যে আমাৰ হিপ ফ্লেক্সিবিলিটিটোৰ কাৰণে আমাৰ মানুহে ইমান বস্তু উলিয়ালে তেতিয়া হনুমান চালিচাত ডিষ্টেঞ্চ ফ্ৰম দ্য প্লেনেট টু দ্য ছান আমি কৈ দিছোঁ যুগ সহস্ৰ যোজন পৰ ভানু কৈ দিছোঁ তেতিয়াই মন্ত্ৰত সেই মানুহতে দীঘল লাঠি এডাল দি ঝাৰু ঘৰ সাৰিবলৈ উলিয়াব নোৱাৰিলে নে বাৰু ভাবাচোন কথাটো কিয় উলিওৱা নাই তেওঁলোকে বহি বহি যে সাৰিব দিছে কিয় মাটি যে লেপিব দিছে কিয় বহি বহি সেইটো এটা পেলভিক ৱৰ্কআউট ফৰ লেডিজ যাতে নেচাৰেল চাইল্ড বাৰ্থ হয় এতিয়া নকৰে না লাঠি দি মুছে সেইকাৰণে চিজাৰিয়ান কেছেছ মেক্সিমাম কাৰ গাত দুখ সেইটো দিজ আৰ দ্য থিংছ আমাৰ এইবিলাক বস্তু ৱেল টেষ্টেড এণ্ড ট্ৰায়েলড এইবিলাক বস্তু চেলেঞ্জ কৰিব নালাগে কাৰণ মই নাভাবোঁ যে মই শংকৰদেৱতকৈ বেছি জ্ঞানী যিখিনি আছে মোৰ কাৰণে মই ইমানখিনি মোক জ্ঞান লাগে যে যিসকলে কৈ গৈছে তেওঁলোকৰ কথা মানি চলা ইফ হি ইজ ছাকচেছফুল তো শংকৰদেৱ ইজ এ চেলিব্ৰেটেড পাৰ্চনেলিটি ইন আছাম ত' তেওঁক মানি চলাত মোৰ কি আপত্তি তেওঁকোনো কিয় চেলেঞ্জ কৰিব লাগে মই
নাই শংকৰদেৱে কোৱা পদ্ধতিটো মই নামানো মই নিজৰ মতে কৰিম ইডিঅটিক কাম কৰিব নালাগে ননসেন্সিকেল কাম কৰিব নালাগে মোৰ ব্যক্তিগত হেৰি দেই মই চবকে কৰিবলৈ কোৱা নাই যে এতিয়া পটাছিয়াম চায়ানাইড ইজ এ পটেন্ট পয়জন কোনোবা এটাই টেষ্ট কৰিব গৈ মৰি গ'ল 1 ছেকেণ্ডত এছ লিখি মৰি গ'ল কোনোবা এটাই তাৰপিছত তেওঁৰ শিষ্য এজনে আকৌ তেওঁ টেষ্ট কৰিলে তেওঁ এছ লিখিলে তেওঁ অ' লিখি গ'ল আমি গম পালোঁ যে ছাৰ টেঙা টেষ্টটো পটাছিয়াম চায়ানাইডৰ টেষ্টটো টেঙা কি লাভটো হ'ব পটাছিয়াম চায়ানাইড ইজ এ পয়জন ইউ আৰ নট ছাপ'জ টু ইট ইট তুমি খাব নালাগে সেইটো টেষ্ট জানি কি হ'ব দুটা মানুহ অভাৱত নমৰিল এনেকুৱা অভাৱ ফাল্টু কাম কৰিব নালাগে মোৰ মতে আপুনি ভগৱান স্পিৰিচুৱেলিটি এইবোৰত বিশ্বাস ৰাখে নে নাই অফক'ৰ্ছ কৰোঁ আপুনি ধাৰণাটো কেনেকুৱা অকণমান ক'ব ধাৰণাটো বিৰাট ইণ্টাৰেষ্টিং ধাৰণা তুমি যদি সোধা মোক প্ৰথম কথা হৈছে যে আমাক প্ৰকৃতিয়ে সৃষ্টি কৰিছে আমি ভগৱান সৃষ্টি কৰিছোঁ ভগৱান আমি কিয় সৃষ্টি কৰিছোঁ ইটছ পাৰ্ট অফ চাইকলজি মই আৰম্ভণিতে শ্ব'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আমাৰ হাতত একোৱেই নাই ইয়াৰ পৰা মই ওলাই গৈ নিজৰ গাড়ীখনত বহিব পাৰিম নে নোৱাৰিম আজি মই ঘৰ গৈ পাম নে নাপাম মই বনোৱা ভাতখিনি খাব পাম নে নাপাম চাহ একাপ খাব পাম নাপাম একো বস্তুৰ আমি সঠিকভাৱে কেতিয়াও ক'ব নোৱাৰোঁ আমাৰ হাতত একোৱেই নাই মানে একোৱেই নাই গতিকে যিহেতু নাই আমিতো জীয়াই থাকিব লাগিব ন মাজতে ইণ্টাৰ কৰোঁ আপুনি ভাবে নেকি এইটো আমাৰ ডেষ্টাইণ্ড হৈ আছে বুলি অলৰেডি আমাৰ লাইফটো ডেষ্টাইনটো পিছৰ শব্দ আচলতে কথা হৈছে যে আমাৰ হাতত একো নাই আমি সেইটো ডেষ্টিনি বুলি কওঁতে বেলেগ কথা বুজিছনে ডেষ্টিনি বুলি কোৱাৰ লগে ডেষ্টিনি কি তাৰমানে আমাৰ কাৰণে প্ৰি কৰি আছে নাই কৰা তুমি কেনেকৈ জানিবা আমাৰ য়েছ মই সেইটোতো বিশ্বাস নকৰোঁ মোৰ কথা হৈছে যে আমাৰ হাতত একো নাই লাইফ ইজ আনচাৰ্টেইন মানুহ মৰণশীল আমি মৰিব পাৰোঁ যিকোনো সময়ত আমি নাইকিয়া হৈ যাব পাৰোঁ যিকোনো সময়ত পেৰিছ কৰিব পাৰোঁ গতিকে আমাৰ হাতত একো নাই এতিয়া ভূমিকম্প আহিলে এই বিল্ডিংটো ভাঙি পৰিলে আমি গোটেই সভা মৰি থাকিম ভগৱান নকৰক গতিকে এতিয়া সেই ফিয়াৰটো লৈ তুমি কেনেকৈ বাচি থাকিবা তেতিয়াই ভগৱান একমাত্ৰ আশ্ৰয় তুমি যদি মনত ভাবি লৈছা যে আজি মই ৰাতিপুৱা প্ৰাৰ্থনা কৰি আহিছোঁ মোৰ কাৰণে ভগৱানে ভালেই ভাবি থৈছে সেইখিনি সময়ত হয়তো তুমি পেনিক নকৰি তোমাৰ ইমানখিনি সাহস থাকিব যে মোৰতো একো নহয় ভগৱান আছেই হয়তো তুমি এটা কাৰেক্ট ডিচিশ্যন ল'ব পাৰিবা যে ভাই মই লিফ্টত নাযাওঁ চিৰি দি যাম গতিকে তুমি বাচি যোৱাৰ অলপ সম্ভাৱনা থাকে দিছ ইজ হোৱাট ফেইথ অন গড ডাজ ঈশ্বৰৰ ওপৰত বিশ্বাসে তোমাক কেনেকৈ সহায় কৰে দ্বিতীয় কথা হৈছে তোমাৰ লগত বেয়া হৈ গ'ল তোমাৰ অতি আত্মীয় মানুহজন তুমি হেৰুৱাই দিলা তুমি এনেকৈ ভাবি ল'ব লাগিব যে ইয়াত এৰাৰ ইচ্ছা তুমি লগে লগে সান্তনা পালা গতিকে এইটোৱেই হৈছে ভগৱানৰ কাম সেইটো জানি শুনি মই ভগৱানৰ আশ্ৰয় লৈ থাকোঁ থাৰ্ড হৈছে এটা ৰঘুপতি ছাকচেছফুল হ'ল কোনোবাই ক'ব যে ৰঘুপতি হ'ল এতিয়া কোনোবা এজন মানুহ এইটো ৰবি শৰ্মা অহংকাৰী হৈ যাব এতিয়া মই অহংকাৰী কেনেকৈ হ'ম কাৰণ মই জানো যে ঈশ্বৰৰ আশীৰ্বাদ তেওঁৰ আশীৰ্বাদত হৈছে গতিকে মই অহংকাৰী নোহোৱাকৈ বাচি থাকিব পাৰোঁ এইটোৱেই হৈছে ঈশ্বৰৰ কাম গতিকে ঈশ্বৰে ধুতি পিনে বুলি কোনো কিতাপত লিখা নাই আমি বনাই লৈছোঁ আমাৰ মতেৰে আমাৰ যিটো আকাৰ ভাল লাগে সেই আকাৰটো আমি তেওঁক দি দিছোঁ কাৰণ তেওঁ নিৰাকাৰ গতিকে ঈশ্বৰ হওক আল্লাহ হওক যীশুখ্ৰীষ্ট হওক যিয়েই নহওক পৃথিৱীত চব ধৰ্মই তোমাক সদায় ভাল কথা শিকাব প্ৰযোজ্য কথাকেইটা শিকাব তোমাক গতিকে মই বিশ্বাস কৰোঁ যে চবৰে পজিটিভিটিটো থাকক ঈশ্বৰ হওক মাক দেউতাক হওক কোনোবা এজন আদিগুৰু কাৰোবাৰ ওপৰত বিশ্বাসটো লাগিব ইষ্ট দেৱতা এজনটো লাগে নহ'লে অহংকাৰ হ'ব কাৰণ আত্মবিশ্বাস আৰু অহংকাৰৰ মাজতো এডাল খুব পাতল সীমাৰেখা থাকে সেইডাল আমি কেতিয়া অতিক্ৰম কৰোঁ আমি নিজেই গম নাপাওঁ কথা কওঁতেই ওলাই আহে গতিকে ঈশ্বৰ যদি বিশ্বাসী হওঁ তেতিয়াহ'লে আমাৰ এইবিলাক চব বস্তু সীমাৰ ভিতৰত থাকে এজ চিম্পল এজ দেট গতিকে সদশেষত সুধিব বিচাৰিছোঁ যিহেতু সময় বহুত লৈ আছোঁ আপোনাৰ নিশ্চয়কৈ যিহেতু আপুনি ক'লে ধৰ্ম বা ভগৱান সেয়া জীয়াই থকাৰ সম্বল বুলিয়ে ক'ব লাগিব আমি আগবাঢ়ি যাবৰ কাৰণে সেয়া লাগে একবাৰ ক'বলৈ বুঢ়া মানুহজনক যেনেকৈ লাখুটিডাল লাগে প্ৰত্যেক মানুহকে তেনেকৈ লাগে কিন্তু আজিৰ বৰ্তমান সময়ত যদি চাবলৈ যোৱা হয় ধৰ্মক লৈ আচলতে ৰাজনীতি চলি আছে নহয় জানো সেয়া বিভিন্নজনে বিভিন্ন প্ৰকাৰে লৈছে সমস্যা নাথাকিলে সমস্যা সমাধান কৰা মানুহৰ মূল্য নাথাকিব তাকে কিন্তু আপোনাক যদি সোধোঁ যদি বেয়া নাপায় নিশ্চয়কৈ ধৰ্মক লৈ ৰাজনীতি কৰি আছে কিবা কৰিছে সেইবোৰ তেখেতসকলৰ নিজা নিজা কথাও কিন্তু মানি লৈছোঁ আপুনিও দেখিবলৈ পোৱা গৈছিলে সেই অকণমান পিছলৈ যদি যোৱা হয় আপুনিও অকণমান ৰাজনৈতিকভাৱে সক্ৰিয় আছিলে তাৰ পাছত কা আন্দোলন আহিলে বিভিন্ন ধৰণৰ খেলি মেলি হ'ল বৰ্তমান আপুনি ৰাজনীতিৰ সৈতে বিশেষভাৱে জড়িত হৈ থকা দেখা নাযায় বিশেষভাৱে মই একেবাৰে জড়িত নহয় গতিকে ৰবি শৰ্মাই ৰাজনীতিক লৈ কি বুলি ভাবে বাৰু তেখেতৰ ধাৰণাটো কেনেকুৱা ৰাজনীতিটো ৰাজনীতি ৰজা ঘৰ চলিবলৈ হ'লে যিটো নীতি সেইটো ৰাজনীতি আমি সক্ৰিয়ভাৱে হওক বা নিষ্ক্ৰিয়ভাৱে হওক
আমি প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক আমি কিন্তু জড়িত কাৰণ কোনোবাই বনাই দিয়া নিয়ম এটা আমি মানি চলিব লাগিব গতিকে আমি পৰোক্ষভাৱে ৰাজনীতিৰ লগত জড়িত এটা কথা হৈছে যিয়ে ডিচাইড কৰিব যে মই নিয়ম বনাম নে নিয়ম মানিম সেইটো স্থান তেওঁ নিজে বিচাৰি ল'ব মোৰ কথা এইটো যে মই আচলতে 28টা বছৰ চিনেমা ইণ্ডাষ্ট্ৰীত কৰি যদি এটা ৰাজনীতি কৰিবলৈ যাওঁ মই ভাবোঁ যে মই 28টা বছৰ মোৰ লোকচান হৈ যাব কাৰণ মোৰ যিটো ফিনেছ এইটো হৈছে চিনেমা মোৰ যিটো অভিজ্ঞতা সি মোক চিনেমা কৰিবলৈ শিকাইছে গতিকে মোৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মই চিনেমাৰ মাধ্যমেৰে আটাইতকৈ ভাল পাৰিম প্ৰথম কথা দ্বিতীয় কথা হৈছে যে যিহেতু মোৰ কামটো ডাইৰেক্টলি ৰিলেটেড টু পাব্লিক মোৰ সমাজ মোৰ কাম হৈছে মই সমাজখনৰ আমাৰ মানুহবোৰৰ সমস্যা দাঙি ধৰা আমাৰ মানুহবোৰক মানসিক সন্তুষ্টিৰ খোৰাক দিয়া আমাৰ মানুহখিনিৰ সমস্যাবোৰ দাঙি ধৰা আমাৰ মানুহখিনিক মনোবল দিয়া আমাৰ মানুহখিনিক গৌৰৱ অনুভৱ কৰোৱাত য'ত আমাৰ সাহিত্য বা ঐতিহাসিক সাহিত্য আমি দাঙি ধৰিব পাৰোঁ চিনেমাৰ মাধ্যমেৰে যিটো মোৰ কাম সেইটো মই আটাইতকৈ ভালকৈ কৰিব পাৰিব লাগে আৰু মই সেইটো কৰিব পাৰি থকালৈকে যিহেতু মোৰ কানেকশ্যন ডাইৰেক্টলি মানুহৰ লগত মই মানুহৰ মাত হৈ থিয় দিব লাগিব গতিকে মই যদি কোনোবা এটা ৰাজনৈতিক দলৰ বা সংগঠনৰ যদি মই মানে ফলীয়া হৈ কথা কওঁ তেতিয়াহ'লে তাত অলপমান ৰাইজক অলপমান বিট্ৰে কৰাৰ নিচিনা হয় বুলি মই ভাবোঁ কাৰণ মোক মানুহে দিছে ডাইৰেক্টলি ষ্ট্ৰেইট কথা মোৰ চিনেমা মানুহে ভাল পায় তেওঁলোকে চাব গতিকে ৰাজনীতি কৰি থকা মানুহখিনিও মানুহ তেওঁলোকেও মোৰ চিনেমা চায় গতিকে তেওঁলোকে মোৰ চিনেমা চাবলৈ হ'লে মই তেওঁলোকে মোক নিৰপেক্ষ পাব লাগিব নিৰপেক্ষ পাবলৈ হ'লে মই ভাল মানুহজনে যিয়ে ভাল কৰিব তাক মই ভাল বুলি ক'ম যিয়েই বেয়া কৰিব তেওঁক মই বেয়া বুলি ক'বই লাগিব গতিকে সেইটো কাম কৰিবলৈ হ'লে মই ৰাজনৈতিক ক্ষেত্ৰখনত মই সক্ৰিয় হৈ নাথাকি মানুহৰ লগত থকাটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ আপুনি উত্তৰটোৰে আচলতে মোৰ বহুকেইটা সুধিম বুলি ভাবি থকা প্ৰশ্নৰ উত্তৰ দিয়ে দিলে গতিকে আমাৰ দৰ্শকো সিমানখিনি ইণ্টেলেকচুৱেল বুলি মই ভাবিছোঁ যে তেওঁলোকে গম পাই যাব গতিকে চিম্পলিফাই কৰিব লাগে যি কৰি দিবা নাই নালাগে যিমানখিনি বুজিব লাগে তেওঁলোকে বুজি যাব বহুত ভাল লাগিল আচলতে এইটো প্ৰশ্নত বুলিয়ে নহয় আগৰ বহুকেইটা প্ৰশ্নত মই বহুত সৰু সৰু ক্ৰছ কুৱেশ্যনছ ৰাখি থৈ দিছিলোঁ কিন্তু আপুনি উত্তৰবোৰ আগতীয়াকৈ দি দিছে তাকে মোৰ প্ৰশ্নও কমি গ'ল সেইকাৰণে ভাবি থকা কিন্তু বহুত ভাল লাগিলে আপুনি ইমানখিনি সময় উলিয়াই দিছে আগন্তুক সময়ত কি চিনেমা আহি আছে বা কি কাম আহি আছে অকণমান চিনেমা ঈশ্বৰে কৰাত এতিয়ালৈকে মোৰ 3খন চিনেমা হাতত আছে এখন মই কৰি আছোঁ ৰুদ্ৰখন ৰূপক গগৈৰ পৰিচালনা তেওঁ কৰি আছে বৰ সুন্দৰকৈ কাম গতিকে সেইখন চাগে ৰিলিজ হওঁতে অহা বছৰ হ'বগৈ ডেফিনেটলি বাকী এতিয়া সময় নাই এইটো বছৰতে শেষ কৰিবলৈ তাৰ পিছৰ চিনেমাখন ধ্বজা হৈছে ছাউথ ইষ্ট এছিয়াখনক মাৰ্কেট হিচাপে লৈ ইণ্ডো থাই কলাবৰেশ্যনৰ এখন চিনেমা ধ্বজা অসমীয়াত অকল নহয় আৰু বেলেগ ভাষাটো থাকিব গতিকে থাই ভাষা কিবা কিবি থাকিব তেওঁলোকৰ গতিকে এইটো ছেকেণ্ড আৰু থাৰ্ড চিনেমাখন হৈছে মোক্ষ মানে মুখ্য প্ৰাপ্তি সেইখন মোৰেই স্ক্ৰিপ্ট 2006 চনত লিখা স্ক্ৰিপ্ট এখন এতিয়া আকৌ মই ৰিভাইভ কৰি সেইখনৰ ওপৰত এখন আমি চিনেমা কৰিম সেইখনো হিন্দী অসমীয়া আৰু বেংগলী 3টা লেংগুৱেজত কৰিম গতিকে এই 3খন চিনেমা আছে আৰু 2খনৰ কথা চলি আছে এতিয়া এইখন এইকেইদিনৰ ভিতৰতে ফাইনেল কৰিম গতিকে মোৰ অন্য একো উদ্দেশ্য নাই মোৰ উদ্দেশ্য এটাই যে অসমীয়া চিনেমাক আমি ভেৰাইটি দিবলৈ চেষ্টা কৰিম এঘেমীয়া কামবোৰ চাই মানুহৰ আমনি পায় আৰু দ্বিতীয় কথা এক্সপেৰিমেণ্ট কৰিবলৈ হ'লে ডেফিনেটলি আমি কেতিয়াবা আমি বিফলতাৰ সন্মুখীনো হ'বলগীয়া হ'ব পাৰে কিন্তু সেইটোৰ কাৰণে মই ৰাজি কাৰণ মই জানো যে মানুহখিনিৰ ডেফিনেটলি মোৰ ওপৰত আস্থা তেওঁলোকে হেৰুৱাই নিদিয়ে এখন চিনেমা বেয়া হোৱাই গতিকে মই নতুন প্ৰডাক্ট দিবলৈ চেষ্টা কৰিম যিটোত এটা ট্ৰেণ্ড চেঞ্জাৰ হওক হয় যেন সেইটোৱে মোৰ উদ্দেশ্য অশেষ ধন্যবাদ আচলতে কথাটো বহুত পাতিব আছিলে আৰু পাতিবলৈ মন আছিলে কিন্তু সময় তাকৰ উপায়বিহীন আপোনাকো যাবলৈ দিব লাগিব আমি অনুষ্ঠান সামৰিব লাগিব অশেষ ধন্যবাদ জনালোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে থেংক ইউ সো মাচ আপোনালোকলৈ শুভেচ্ছা থাকিল ভাল হওক আপোনাৰ ভাল হওক আগন্তুক কামবোৰ সফল হওক তাকে আশা কৰিছোঁ গতিকে আপোনালোকেও চাই থাকিব নিৰ্ভৰ 24 বিশেষ অনুষ্ঠান কথা ছবি আজিলৈ সামৰিছোঁ ধন্যবাদ